আমারে সখিয়াই আকুল বিয়াকুলে সপোনৰ হাঁহিতে চাই সপোনৰ হাঁহিতে চাই। মোৰ আব্বাজান মৰহুম মনিৰুদ্দিন আহমেদ আকাশবাণী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ প্ৰথম জিকিৰ গায়ক আছিলে। মই মানে সৰুৰ পৰা যেতিয়া ৰেডিঅ' শুনো নহয় তেতিয়া ভাবোঁ কি সেই ৰেডিঅ'ৰ ভিতৰত ইমান সৰু সৰু মানুহ কেনেকৈ সোমাই থাকে। তেতিয়া ভাবাই গৈছে তোমাৰ এই সপোনৰ ৰেডিঅ'টো এইটোৱেই। ৰিজাল্টটো যেতিয়া পাইছোঁ তেতিয়া মানে মোৰ এনেকুৱা লাগিছে মোৰ যে সপোনটো আজি পূৰা হ'ল। ওপৰত যেতিয়া গান গাব গৈছোঁ তেতিয়া মানে ভূপেন দায়ে কি কৰিছে আমাক মিতালী চৌধুৰী আৰু মোকে মানে এনেকৈ ধৰি লৈ চিনাকি কৰাই দিছে দুজনী নতুন বোৱাৰীত। ইমান এটা আমি অসমীয়া নহওঁ দুখীয়া বুলি গানটোত যে কিমানখিনি কথা কৈ থৈ গৈছে। তো এইখিনি কথাই মানে ভূপেন দায়ে আগতেই দেখোন কৈ থৈ গৈছিলে। আগত গান ফাংচন চাব যোৱা বিহু মেলা চাবলৈ যোৱা গান শুনিবলৈ যোৱা মানুহ আৰু এতিয়াৰ মানুহ তাত ভাষ্ট ডিফাৰেণ্ট এটা আছে। আগৰ মানুহখিনি ক্লাছ অডিয়েঞ্চ গৈছিলে গম পালা নাই? তেওঁলোকে আৰামত গানহে শুনিব। তাৰমানে এতিয়া তোমাৰ গানত তুমি কি বিচাৰি পাবা? মানে তাত সেইবিলাক ঢাকি ৰাখে কিহে তোমাৰ এইবিলাক ইনষ্ট্ৰুমেণ্টৰ জোৰত মানে কিনো গালে খালি মানুহে এতিয়া বাজনা শুনিবলৈহে যায়। চ' ৱেলকাম টু টিপড। আজি একচুৱেলি মই বহুত নষ্টালজিক হৈ গৈছোঁ এইটো কাৰণে, কাৰণ মোৰ শিক্ষাগুৰু, মোৰ স্কুলৰ টিচাৰ, মোৰ সংগীতৰ গুৰু যোনে মোক সংগীতৰ প্ৰথম সাৰেগামাপা পৰা আদি কৰি যিখিনি আজি হয়তো মই শিকিছোঁ সেই সকলোখিনি ক্ৰেডিট মই হয়তো মেমকে দিব লাগিব। আৰু আপোনাক আজি প্ৰথম যেতিয়া ফোনটো কৰিছিলোঁ মই তেতিয়া পটককৈ ভবা নাছিলোঁ যে আপুনি মানে আজি শ্বুটটোৰ কাৰণে এগ্ৰী কৰি যাব। মই তথাপি এনেই ফোনটো কৰি চান্সটো লৈ চাইছিলোঁ আৰু যে আপুনি কি বা কয়। মই ইয়াক প্ৰথমতে মাধুৰ্যই কওঁতে মই ভাবিছোঁ মই মেম ই কৈছে সুধি চোৱা। মই সুধিটো চাওঁ, মই বোলো গালি খাম নেকি ঠিক নাই। তাৰপৰা আকৌ মই বোলো দিয়া যি নাই বহুত দিন গালিও খোৱা নাই আজি সুধিয়েই দিওঁ আৰু। কিন্তু ভাল লাগিলে আপুনি যে এটা ফোন কলত আপুনি আজি আমাৰ মাজত আহি উপস্থিত হ'লহি, তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ। আৰু মই আমাৰ অডিয়েঞ্চক মই মেমৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ। প্ৰথমতে মেমে নিজৰ বিষয়ে ক'বই, তাৰ আগতে মই দুআষাৰ ক'ব বিচাৰোঁ যে আজি যিগৰাকী ব্যক্তি আমাৰ মাজত আছে তেওঁ আজিৰ নহয়, তেওঁৰ 80s পৰাই বুলি ক'লে ভুল নহ'ব, 80s পৰাই আমাৰ সংগীত জগতখনৰ লগত জড়িত। তেওঁ এগৰাকী ৰেডিঅ' আৰ্টিষ্ট। তেওঁ যথেষ্টখিনি গান আগৰ তেওঁ কৰিছে, গাইছে আৰু সুৰ কৰিছে। আৰু তেওঁ বহুতখিনি ল'ৰা ছোৱালীক তেওঁৰ নিজৰ টিচিঙৰ যোগেদি, নিজৰ সংগীতৰ যোগেদি বহুতখিনি আগুৱাই নিছে। আৰু মোৰ নিচিনা বহুতখিনি আজি হয়তো ক'ৰবাত গৈ কিবাকিবি তেওঁলোকে ভাল কাম কৰি আছে। আৰু তেওঁ এগৰাকী স্কুলৰ শিক্ষকো আছিলে আমাৰ ইয়াৰ, য'ত মই পঢ়িছিলোঁ। আৰু মোৰ আশে পাশে থকা বহুতখিনি মানুহ পঢ়িছিলে আৰু ভাল লাগিছে। আজি একচুৱেলি আমি আগৰ 7টা এপিছ'ড কৰিছিলোঁ, আমি এটা বেলেগ এটা মাহল এটা আছিলে। কিন্তু আজি অকণমান মাহলটো অকণমান গম্ভীৰ হৈ গৈছে যিহেতু মেম আহি ইয়াত উপস্থিত হৈছে। তো গতিকে অহাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু মই ভাবোঁ শ্বৰ্টকৈ আপোনাৰ বিষয়ে আপুনিও যদি দুআষাৰ কৈ দিয়ে তে ভাল লাগিব। প্ৰথমতে মই তোমালোকৰ যিটো পদক্ষেপ হয় সেইটোক মই শলাগ লৈছোঁ। আৰু ধমকি এটা খালাহেঁতেন আৰু গালি খালাহেঁতেন, মানে ধমকি খালাহেঁতেন, ওচৰত থকা হ'লে ঢকা এটাও খালাহেঁতেন। মই গম পাইছিলোঁ। যেতিয়া তুমি ফোন কৰিছা আৰু ফোন কৰিছা মই তেতিয়া পাকঘৰত মানে ভাত ৰান্ধি আছোঁ। তেতিয়া মেম আজি এনেকৈ মানে আপুনি সময় অকণ দিব পাৰিব নি? এনেকুৱা তুমি কিবা উপমা দিব পাৰিবানে যে মুহূৰ্তত তুমি ফোন কৰিছা আৰু মই য়েছ বুলি কৈছোঁ? নাই। গতিকে সেইটো এটা তেতিয়াহ'লে এইটো এটা ডাঙৰ মানে এক্সাম্পল হ'ব। মানে ষ্টুডেণ্টজনৰ মানে শিষ্যজনৰ
যিটো মানে প্ৰতি তেওঁ মৰম ভাৱ যিটো আছে ন সেই মৰমটো এটা তাগিদা তুমি মানে ডিমাণ্ড কৰিব পাৰিছা বা মই তোমাক দিব পাৰিছোঁ সেইটো কাৰণে চাগে মই আজি তোমাৰ সন্মুখত আৰু মোৰ এইটোৱে ভাল লাগিছে যিহেতুকে তুমি সেই হাফ পেণ্ট পিন্ধি মোৰ ঘৰত বহি থকা অকণমানি হাফ পেণ্ট এটা পিন্ধি পেলাই যে চাৰেগামা হাৰমনিয়ামখন আগত লৈ পেলাই তুমি যে বহি থাকা আৰু তেতিয়া এটা মানে মই বহালৈকে তুমি যে অলপ মানে কেতিয়া আহিব মেম চাই থাকা তাৰপিছতে চাৰেগামা আৰম্ভ হয় আৰু সেইটো এতিয়া মোক আকৌ গেষ্ট হিচাপে মোৰ সন্মুখত এইটো এটাতো ডাঙৰ এটা মানে মই নষ্টালজিক হৈ পৰিছোঁ মানে মোৰ মানে যিটো মানে সপোন বা যিখিনি মোৰ ফচল বুলি ক'ব পাৰোঁ মই তোমাক মানে গতিকে তোমাৰ সন্মুখত মই বহি থকাত মই নিজেও বৰ গৰ্ব অনুভৱ কৰিছোঁ আৰু তোমাকো ধন্যবাদ জনাইছোঁ আমি আপোনাক ধন্যবাদ জনাব লাগে কাৰণ আৰু তুমি মোক সুধিছা কি সুধিলা কথাটো মই আপোনাৰ বিষয়ে আপুনিও যদি দুআষাৰ কৈ দিয়ে তেতিয়া আমাৰ অডিয়েঞ্চৰ কাৰণে ভাল হ'ব মই হ'লোঁ বৰ্তমান লখিমপুৰীয়া আৰু মই আগতে আছিলোঁ যোৰহাটৰ আচ্ছা যোৰহাট কাকজান মানে তিয়ক আৰু চেনিজানৰ মাজত মানে আমাৰ কাকজান হয় তাৰপিছতে মোৰ স্কুলিং কাকজানতে তাৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত মই দেৱীচৰণ বৰুৱা গাৰ্লছ কলেজত মই তেতিয়া পঢ়িছিলোঁ তাৰপিছতে এটা ডিষ্টেঞ্চ এটা হয় 16 কিলোমিটাৰ ডিষ্টেঞ্চ হয় দেই তাৰ পৰা ভাগৰো লাগে তাৰপিছতে মই ডিগ্ৰী কোৰ্চটো মানে কাকজান কলেজত মই কৰিলোঁ তাৰ পৰা সেই সময়তে আমাৰ এটা মানে হেৰি হৈ চলিছিলে এই সংগীতৰ প্ৰতি এটা আমাৰ ধাউতিটো সৰুৰ পৰাই মোৰ আছিলেই এই গতিকে দেৱীচৰণ বৰুৱা কলেজত থাকোঁতে তেতিয়াই মোৰ প্ৰথম আদিগুৰু প্ৰদীপ কুমাৰ ব্ৰহ্মচাৰ প্ৰদীপ কুমাৰ ব্ৰহ্মচাৰৰ লগত মই গান আৰম্ভ কৰিছিলোঁ ক্লাছিকেল মিউজিকটো আৰু তাৰ আগতে কিন্তু মই কাকজানত যেতিয়া মই স্কুলত থাকোঁ তেতিয়া বা কলেজত স্কুলত থকা সময়খিনি মই কিন্তু সেই আগৰ গানবিলাক মানে যিটো গান মানে চবেই ভাল পায় মোৰ ভাল লাগে সেই লতা মংগেশকাৰৰ গান আৰু মানে এভাৰগ্ৰীণ ছংবিলাক মই সৰুৰ পৰাই এটা আকৃষ্ট হৈ আছিলোঁ দেই তেতিয়া মানে কম্পিটিশ্যনবিলাকত মই এতিয়া গান গাওঁ নহয় সেই গানবিলাক গাওঁতে মানে সেই গানবিলাকে মই চিলেক্ট কৰোঁ সেইখিনিয়ে দেখিছোঁ চবেই ভাল পায় আৰু এতিয়ালৈকে চবেই সেইখিনিয়ে কৰি আছে তাৰমানে আগলৈও চাগে সেইখিনিকে মানে ভাল এটা তাৰমানে এভাৰগ্ৰীণ ছঙৰ মানে মিনিংটো সেইটোৱে তাৰপিছতে সেইটোৱে মোৰ প্ৰথমতে মোৰ আচল ঘৰখনত মানে মই সংগীতৰ যিটো পৰিৱেশ পাইছিলোঁ মই আচলতে পিছত ক'লোঁ কথাটো মোৰ আব্বাজান মৰহুম মনিৰুদ্দিন আহমেদ তেখেত আকাশবাণী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ প্ৰথম জিকিৰ গায়ক আছিলে জিকিৰ গায়ক আছিল মনিৰুদ্দিন আহমেদ মোৰ আব্বা আৰু তেওঁৰ পৰাই চাগে আমি এইখিনি পাইছোঁ আৰু তেওঁৰ যিখিনি এইবিলাক কয় নহয় কিবা জিনত আহে বুলি তাৰপিছতে তেতিয়া আমি মানে তেখেতে যে জিকিৰ গাইছিলে সেই জিকিৰ গোৱাৰ সময়ত কিন্তু আমি নাই মানে 57ত মোৰ লগত কেইখনমান কণ্ট্ৰেক্ট লেটাৰ আছে চুক্তি পত্ৰ মানে কিন্তু মইহে মানে সেইখিনি বিচাৰি কেইখনমান বিচাৰি মানে পালোঁ সেইকেইখন মোৰ ঘৰত আছে ইয়াত লখিমপুৰত আছে মোৰ নিজৰ ৰেডিঅ'ৰ যিখিনি কণ্ট্ৰেক্ট তাত সেই আবাৰ কণ্ট্ৰেক্টখিনি আছে তাৰমানে 67 মানলৈকে আছে 57ৰ পৰা 67 মানলৈকে আছে বাকীখিনি ক'ত আছিলে মই নাজানো কিন্তু সেইকেইটা পোৱাৰ পিছত মানে ৰঙা হৈ গ'ল আৰু মানে আখৰবিলাকো মানে অলপ ধৰিবলৈ ফেড হৈ গৈছে কিন্তু সেই তেতিয়া মই জানো যে এইখিনি মানে আব্বাজানে তেতিয়া মানে যিটো ৰেডিঅ'ত গাইছিল সেই বস্তুখিনি এটা সমল হিচাপে মোৰ এটা মানে আনকো যাতে দেখুৱাব পাৰোঁ মই যে তেনেকুৱা এজন মানে শিল্পীৰে মানে ছোৱালী মই সেইটো এটা গৰ্ব অনুভৱ কৰোঁ আৰু আমাৰ ঘৰখনত আগৰ পৰা সেই গানৰ চৰ্চাটো খুব ধুনীয়াকৈ চলিছিলে
আবাই মানে কি কৰিছিলে খগেন মহন্তৰ গানবিলাক খুব গুণগুণাই থাকিছিলে আকৌ এইটো মায়া ভৰা ধৰা এইবিলাক মানে তেওঁ খুব গুণগুণাই থাকে ধুনীয়া গান এইবিলাক নিদানৰ সংগীতৰ কোনে কাহিনীলে এইবোৰ গাই থাকে মানে বাবাৰ মানে সুৰ চুৰবোৰ ইমান ধুনীয়া তাৰ পৰা সেই বস্তুখিনি মানে আমি পাই গ'লোঁ তেতিয়া সেই তেনেকৈ মানে এটা গানৰ মজলিচ আমাৰ ঘৰখনত মানে সৰুৰ পৰা মই পাইছিলোঁ তাৰপিছতে স্কুলত গাওঁ মহৰম পাতে যে মহৰম পাতোতে মানে তাত মানে আমি আমাৰ দাদীজনৰ মানে হেৰি আছিলে ধুনীয়া পাটৰ কাপোৰ আছিলে মানে পিংক কালাৰ আমি মানে বাই ভনী 4জনী মোৰ দাদা 2জন তাৰপৰা আমি 4জনীয়ে মানে আৰু দাদাই মানে সৰু দাদা মোৰ ওপৰৰ যিজন দাদা সি মানে সদায় লিড লয় আৰু দাদীয়ে মানে কি কৰে আমাক বনেট বনাই দিছিলে মানে দেই পিংক কালাৰ বনেট আমি মাৰো এনেকৈ মানে মূৰত যে কাপোৰ ল'ব লাগে আৰু সেইটো টিম মানে আমাৰ চবেই জানে এইটো আৰু মানে মণিৰতকৈ তীঘৰৰ মানে ছোৱালীকেইজনীয়ে গাব আৰু আমি মানে জিকিৰ গাওঁ তেতিয়া মহৰম পাতে যে ফাতেহা দুআজম পাতে তেতিয়া মানে সেই জিকিৰৰ এটা ডাঙৰ ভলিউম মানে কিতাপ আমাৰ ঘৰত আছিলে সেই তাৰ পৰা মানে জিকিৰবিলাক আবাই গাই থকা শুনো নহয় আৰু গুণগুণাই থাকে আমাৰ আচৰ বহে মানে জলচা বহে তেনেকৈ আমি মানে সেই জিকিৰো গাইছিলোঁ সেই বস্তুখিনি মানে প্ৰথম মই গানৰ ক্ষেত্ৰত বা আজি যিটো কৰি আছোঁ সেইটো মানে মোৰ ঘৰখন মেইন থলী আৰু তাতেই মানে মোৰ সেই বাবাৰ পৰা মানে সেইখিনি মই পাইছিলোঁ গতিকে আমাৰ চবেই গায় মোৰ বাই ভনী 4জনী সিহঁতিও গায় কিন্তু সিহঁতি মানে এনেকুৱা হ'ল মানে এলাহ কৰাৰ নিচিনা হ'ল যিটো নেকি মইহে অলপ ধৰি ৰাখিলোঁ মানে বস্তুটো দেই আৰু মোৰ ওপৰৰ দাদাজনে তেতিয়া দুইটাই আমি ডুৱেট কৰোঁ মানে এনেকুৱাকৈ কৰোঁ মানে একদম এতিয়া বহাগী ঐ হাউনি বাদৈ পাত মাদৈ এইবোৰ মানে আমি ডুৱেট কৰোঁ আগতে গতিকে সেই তেনেকুৱা এটা সৰুৰ পৰা মানে সেইখিনি এটা পৰিৱেশ আমাৰ পঢ়াৰ মাজে মাজে আমি পাই গৈছিলোঁ সেইটোৱেই হ'ল মানে মোৰ তেতিয়াৰ প্ৰথম স্কুলিঙৰ পৰা যিটো পৰিৱেশ মই পাইছিলোঁ মোৰ ঘৰখনৰ পৰা আৰু মোৰ স্কুলতো তেনেকুৱা এটা পৰিৱেশ পাইছিলোঁ ঘৰতো পাইছে আপুনি স্কুলতো পাইছোঁ আৰু আপোনাৰ ফাৰ্ডাৰ যিটো জাৰ্ণিটো আপুনি মই জনামতে আপুনি যিহেতু মই কৈছোঁ যে আপুনি ৰেডিঅ' আৰ্টিষ্ট আছিলে তো আপুনি মষ্ট প্ৰবেবলি কলেজ স্কুল মানে খতম কৰাৰ পিছতে খুব সম্ভৱ চাগে আৰম্ভ কৰিছিলে ন মানে ৰেডিঅ' জাৰ্ণিটো মই তেতিয়া ডিগ্ৰী কোৰ্চত থাকোঁতে তাৰমানে কি হয় আমি যদিও মানে তাত আছিলোঁ নহয় মানে বস্তুবোৰ অকণমান কাকজানৰ পৰা মানে যোৰহাটলৈ 16 কিলোমিটাৰ ডিষ্টেঞ্চ হয় আৰু তেতিয়া মানে কি হয় এই আমাৰ সেইখিনিত সেই এৰিয়াটোত মানে এনেকৈ মিউজিকৰ স্কুল নাছিলে কিন্তু ঘৰুৱাকৈ আমি যিখিনি কৰিছিলোঁ সেইটোৱে তাৰ পৰা এটা ৰেডিঅ'ৰ মানে এটা কালেকশ্যন প্ৰগ্ৰাম এটা আহিছিলে যুৱবাণীৰ সেই যুৱবাণীৰ প্ৰগ্ৰামটোত মানে আমি গাইছিলোঁ মই তেতিয়া এটা গোৱালপৰীয়া লোকগীত গাইছিলোঁ প্ৰতিমা পাণ্ডেৰ তাৰপিছতে সেই লোকগীতটো গোৱাৰ পিছত আমাক কালেকশ্যনত তেতিয়া তেওঁলোকে তাত শুনিলেতো যেতিয়া ব্ৰডকাষ্ট হ'ল আমি শুনিছোঁ তাৰপিছতে মানে লেটাৰ আহিলে যে জেনেৰেল অডিশ্যনৰ কাৰণে মানে হেৰি কৰক ফৰ্ম ফিল আপ কৰিব লাগে তেতিয়া জেনেৰেল অডিশ্যনত মানে কিখিনি লাগিব 25টা গান লাগিব আৰু নতুনকৈ সুৰ কৰা আনে গোৱাটো মানে নহ'ব ৰেডিমেড গান নহ'ব নতুনকৈ সুৰ কৰা গান 5টা কিন্তু লিৰিক্স লাগিব 25টা সেই তেনেকৈ মই ফৰ্ম ফিল আপ কৰি দিলোঁ ফৰ্ম ফিল আপ কৰি তাৰপিছতে আকৌ আহিলে অডিশ্যনৰ ডেট আহিলে গ'লোঁ তো অডিশ্যন দিবলৈ যাওঁতে আকৌ মোৰ জাৰ্ণিত মানে কেনেকুৱা এটা ঘটনা হৈছিল সেইটো মই কৈ ল'ব বিচাৰিছোঁ আমি তেতিয়া ডিব্ৰুগড় আমোলাপট্টিত মানে বাছৰ পৰা নামোঁ তিনিআলিটোত দেই চকীটিঙি তিনিআলি যিটো তাতে নামোঁ তাৰ পৰা মানে ৰিক্সাত যাওঁগৈ ৰেডিঅ' চেণ্টাৰলৈ তাৰপিছত ডন বস্কোৰ সেইফালেদি আমি ডন বস্কো স্কুলখন আছে নহয় তাৰ আগেদি যাওঁতে সেইখিনি মানে ইমান ভিৰ নহয় তেতিয়া মানে কি হ'ল ৰিক্সা বহুত আগে পিছে ৰিক্সা বহুত মানে
আগৰখনে ৰখাই দিয়াৰ লগে লগে পিছৰখনে আমি থকাখনত ঢাকা মাৰি দিলে ঢাকা মাৰি দিয়াৰ লগে লগে মই পৰি গ'লোঁ আচ্ছা চোৱাচোন মই অডিশ্যন দিব গৈ আছোঁ মই মানে পৰি গ'লোঁ মই ধৰি যোৱা নাছিলোঁ তাৰমানে ৰিক্সাখনত তাৰপিছতে মই পৰি যেতিয়া গ'লোঁ নহয় তেতিয়া মানে কলেজৰ ল'ৰাবিলাক যিখিনিয়ে দেখিছে সিহঁতি ওচৰ চাপি আহিলে তাৰপৰা বাবাটো ৰিক্সাতে আছে তাৰপিছতে মোক মানে ক'ৰবাত দুখ পাইছোঁ নেকি সুধিছে মই তেতিয়া ইয়াত হাতত দুখ পাইছিলোঁ ইফালে মোৰ অডিশ্যন মই তেতিয়া খুব মনটো বেয়া লাগিছে মই কি হ'ব আজি মোৰ চাগে আৰু গান গোৱা নহ'ব হাতত দুখো পাইছোঁ মোৰ কপাল বেয়া আৰু এনেকৈ ভাবিছোঁ মেণ্টেলি অকণ পৰি যোৱা হৈছে কিন্তু নাই তাৰপিছত যেনিবা অলপ দেৰি আমি টাইম ৰ'ব লগা হ'ল যে তাৰমানে মই ৰেডিঅ'ত যেতিয়া অডিশ্যন দিব গৈছোঁ মোৰ তাৰ আগৰ কাহিনীটো শুনা আকৌ মই মানে সৰুৰ পৰা যেতিয়া ৰেডিঅ' শুনো নহয় তেতিয়া ভাবোঁ কি সেই ৰেডিঅ'ৰ ভিতৰত ইমান সৰু সৰু মানুহ কেনেকৈ সোমাই থাকে অকণমানতে ভাবোঁ দেই মই আমাৰ ডাঙৰ ৰেডিঅ' এটা আছিলে এনেকৈ মানে জুপি থাকোঁ আমাৰ আলমাৰীৰ ওপৰত থাকে ৰেডিঅ'টো কাভাৰ থকা ডাঙৰ এতিয়া মানে সেই পৰ্টেবল টিভি যিবিলাক আছিলে তেনেকুৱা টাইপৰ ডাঙৰ ৰেডিঅ' এনেকৈ চাই থাকোঁ মানুহবোৰ কোনফালে সোমালে বাৰু এনেকুৱা সৰুতে মানে অকণমানতে তাৰপিছতে এনেকুৱা লাগে কেনেকৈনো সোমাইছে কেনেকৈ গান গাইছে তেতিয়াৰ পৰা খুব মানে গানৰ প্ৰতি মোৰ ধাউতিটো আছেই যে তাৰ পৰা যেতিয়া মই ৰেডিঅ'ত অডিশ্যন দিব গৈছোঁ তেতিয়া মই ভাবিছোঁ মইতো সৰুতে এনেকৈ ভাবোঁ ৰেডিঅ'ত মানুহখিনি কোনফালে সোমালে মানে তেতিয়াতো আৰু এতিয়াৰ যিটো ল'ৰা ছোৱালীয়ে যিখিনি এডভান্স টেকন'লজি যিখিনি মানে মোবাইলৰ যুগ এতিয়া ন এইখিনি যেতিয়া যিমান সৰু সৰু বাচ্ছাবিলাকে কিমান আমাতকৈ বহুত এডভান্স আমি বহুত দেৰিকৈহে এতিয়াহে মোবাইলত চবটো আমি কৰিব নোৱাৰোঁ এতিয়া যিখিনি সিহঁতি পাৰে তাৰপিছত যেতিয়া অডিশ্যন দিবলৈ যাওঁতে তেতিয়া ভাবিছোঁ ৰেডিঅ'ত মই যে সেই অকণমানতে মানে ভাবোঁ ৰেডিঅ'ত কেনেকৈ মানুহবোৰ সোমাল তাৰপিছতে বাবাই তেতিয়া কৈছে দেই এই সৰুতে মোক সোধে যে আব্বা হেৰি মানে ৰেডিঅ'ত মানুহবোৰ কেনেকৈ সোমাইছে এতিয়া তাকে কৈছোঁ চাই লোৱা তোমাৰ সৰুৰ কল্পনাটো আজি তোমাৰ মানে যেতিয়া মই প্ৰথম অডিশ্যন পাছ কৰিছোঁ নহয় তাৰপৰা ৰেকৰ্ড কৰিব গৈছোঁ যে তেতিয়া বাবাই কৈছে তোমাৰ এই সপোনৰ ৰেডিঅ'টো এইটোৱেই সেইটো এটা মোৰ মানে একদম হেৰি বিৰাট ফানি আৰু তাৰপৰা পৰি ধৰি মানে গৈছোঁ অডিশ্যন দিবলৈ আৰু মানে অডিশ্যন দি গান গাই মই তাৰমানে মোৰ কেলৈ ভাল লাগিলে জানা নাই 360টা ষ্টুডেণ্ট মানে কেণ্ডিডেট 360 তাৰ ভিতৰত 11জনক ৰাখিছে মানে 11জনেহে পাছ কৰিছে অডিশ্যনত সেইটো এটা মানে বিৰাট 11জন আৰু মানে আমি মানে আচৰিত হৈছোঁ যিটো আমি হেৰি কৰোঁ তাবলা হাৰমনিয়াম চাৰমনিয়াম লৈ পেলাই গান গাওঁ তাততো নহ'ব নহয় তাত মানে অডিশ্যন দিছোঁ এতিয়া প্ৰথম তানপুৰা আৰু তবলা তানপুৰা বজাইছিলে তেখেত নায়াব আলী খান উস্তাদ নায়াব আলী খান তেখেত এজন UP ছাইডৰ মানে হেৰি আৰ্টিষ্ট তেখেতে তানপুৰা বজাইছিলে তাৰপৰা আৰু তাবলা পৱন বৰদলৈ যিজন এতিয়া বিৰাট মানে পপুলাৰ হেৰি তাবলিষ্ট ভূপেন্দ্ৰৰ লগত বজায় এতিয়া গুৱাহাটীত থাকে তেখেতে তাবলা বজাইছিলে তাৰ পৰা সেই তেনেকৈ তাত 3টা গান মই গালোঁ 3টা গান মানে ক্লাছিকেল বেছৰ ওপৰতে কৰা আৰু পাহাৰী ধুনত এটা আছিল তাৰপৰা ৰাগ ভৈৰৱত এটা আছিলে আৰু খেমতাতালৰ এটা তাৰপৰা মোৰ মানে 3টা গানেই তেওঁলোকে পুৰা শুনিলে তাৰপৰা মোৰ যিগৰাকী আধুনিক গীতৰ যিগৰাকী গুৰু তেখেত মঞ্জুমালা শৰ্মা খুব পপুলাৰ ছিংগাৰ খুব ভাল গায় বিউটি শৰ্মা বৰুৱা চবেইতো চিনি পায় বহুদিন ঘৰতে নাথাকোঁ সেইটো তাৰপিছতে মা হালধিৰে যিগৰাকী বিউটি শৰ্মা বৰুৱা তেখেতৰ ভাগিনীয়েক হয় মঞ্জুমালা শৰ্মা তেখেতে মোক সেই অডিশ্যনৰ কাৰণে গানকেইটা ৰেডি কৰি দিছিলে তেতিয়া সেই সময়ত আকৌ যেতিয়া মই অডিশ্যন দি আহিছোঁ নহয় তেতিয়া মঞ্জু বাইদেউৰ মানে তেওঁ স্পেচিয়েল প্ৰগ্ৰাম আছিলে গীতৰ শৰাই তেওঁৰ ৰেকৰ্ডিং আছে সেইদিনাখন মানে এদিন ৰিহাৰ্চেল হয় এদিন মানে ৰেকৰ্ডিং হয় তেতিয়া মঞ্জু বাইদেৱে মোক মানে হেৰি কৰিছে মানে এইটো কি বুলি কয় চাইছে দেই ধৰিবলৈ দিছে আঙুলি এটা ধৰা মোক কৈছে মই তেতিয়া এটা ধৰিলোঁ কৈছে পাছ কৰিবা এনেকৈ কৈছে তাৰপিছতে আৰু
মোক মানে ইমানেই মানে গুৰু ভক্তি মোৰ তেওঁৰ প্ৰতি মানে এতিয়া তেওঁ ক'ত আছে খালি মই এড্ৰেছটোহে জনা নাই তেওঁ মানে যিটো শিষ্যৰ কাৰণে যিখিনি কৰিব লাগে আনকি গান গাবলৈ যোৱাৰ আগতে মোক মানে হেৰিও দিছে এইটো কি তোমাৰ কাবাব চেনি আচ্ছা কাবাব চেনি খাব দিছে তুমি ক'লা জালুকৰ নিচিনা এটা এইটো মানে তুমি কাবাব চেনি খোৱা মাতটো ভাল লাগিব তাৰপৰা ওলাই অহাৰ পিছত কৈছে তোমাকতো ইমান দেৰি ৰাখিলে নিশ্চয় তুমি পাছ কৰিবা সেই বাইদেউৰ মানে আশাটো পূৰণ হ'ল যিদিনাখন মানে অডিশ্যন যিখন মানে ৰিজাল্ট আহিছে সেইটো তাৰমানে মোৰ এটা স্মৰণীয় দিন বুলি মই ভাবোঁ আৰু দেই এইটো মানে ৰিজাল্টটো যেতিয়া পাইছোঁ তেতিয়া মানে মোৰ এনেকুৱা লাগিছে মই যে সপোনটো আজি পূৰা হ'ল যিয়ে নাগাওঁ কিমানখিনি গাব পাৰোঁ বা কিনো গালোঁ সেইটো আৰু আমাৰ ইমানো সুবিধা নাছিলে বাৰু কিন্তু সেই দিনটো এটা মানে ৰেডিঅ'ৰ জাৰ্ণিটোত এটা স্মৰণীয় দিন আৰু সেইবিলাক মানে সেইটো এক্সপিৰিয়েঞ্চ হয়তো আজিৰ মানুহে সেইটো পটকেনে সেইটো বুজি কেতিয়াও নাপায় কাৰণ তেতিয়াৰ টেকন'লজি আৰু এতিয়াৰ টেকন'লজি বহুত এডভান্স হৈ গ'ল বা বহুত চেঞ্জ হৈ গৈছে ৰিলেট কৰিব নোৱাৰে একজেক্টলি কাৰণ আজিকালি মানে ঠাইতে বা হাততে চব বস্তু পাইছে আজিকালি অইন নালাগে আপুনি মোবাইলতে বহুত কাম কৰি আছে তেতিয়া তোমাৰ ৰেডিঅ'ৰ যিটো মাইক্ৰফোন এইটো এনেকৈ ওলমি থাকে এনেকুৱা এতিয়া আকৌ এইবিলাক এতিয়া ৰেডিঅ' চেণ্টাৰ মই লাষ্ট প্ৰগ্ৰাম যিটো কৰিলোঁ এই ৰিচেণ্ট আজি এবছৰ হ'ল এতিয়া এনেকুৱাবিলাক মানে এতিয়া আজিকালিতো বহুত চেঞ্জ হ'ল আগৰ সেই আৰু তেতিয়া আমি বহি পেলাই গাওঁ এতিয়াতো থিয় হৈ পেলাই গাব পাৰোঁ এইবাৰ যাওঁতে থিয় হৈ গাইছোঁ এতিয়া আগতে দলি হেৰিৰ ওপৰত বহোঁ আৰু বজাই আৰু তাৰপিছত এনেকৈ বহি পেলাই গাওঁ কিন্তু এতিয়া সেই তাতে ডিফাৰেঞ্চটো সেইটোৱে এতিয়া হ'ল তোমাৰ সন্মুখত যিটো মাইক্ৰফোন মোৰ সন্মুখত যিটো মাইক্ৰফোন এতিয়া ৰেডিঅ' চেণ্টাৰত কিন্তু সেইবিলাক আছে আগতে ওলমি থকা এটা মাইক্ৰফোন ডাঙৰ ষ্টিলৰ একেবাৰে চবফালে মানে আৱাজটো আহে চবকে কাভাৰ কৰিব পাৰে মানে সেইটোৱে নাই আগৰ সেইটো তেতিয়াৰ সেইটো যিটো মেহফিলটো সেইটোও এটা বেলেগ এটা আমেজ এটা আছিলে আজিকালি সেইটো বস্তু খুব মানে কমেই পোৱা যায় আৰু আজিকালি টেকন'লজিও বহুত এডভান্স হৈছে আজিকালি যিটো পেন মাইক বা হেৰি বটম মাইক এইবিলাকো আছে ঠিক কিবা ওলাইছে তো সেইটো হিচাপত মানে এতিয়া আপুনি যিহেতু সেইখিনি দেখি আহিছে তো তেতিয়া এইখিনি দেখাৰ পিছত মানে সেইটো এটা অকণমান হেৰি এটা আহে আৰু যে ক'ৰ পৰা আহিছিলোঁ কি এতিয়া কি চলি আছে বা আৰু আপুনি অকণমান আগত কৈছিলে যে খগেন মহন্ত এনেকৈ হেৰিয়াৰ পুৰণি যিসকল আৰ্টিষ্ট আছিলে তেওঁলোকৰ কথা কৈছে যে আগৰ আৰ্টিষ্টখিনিৰ যিটো এটা ফ্লেভাৰ আছিলে বা যিটো এটা কি বুলি ক'ম এইটো মই ৱৰ্ডটোৱে বিচাৰি মানে কি গীতৰ যিটো গাম্ভীৰ্যতা মানে সেই গাম্ভীৰ্যতাটো বহুত বেলেগ আছিলে আৰু আজিকালি খুব মই ভাবোঁ যে মানে লিৰিক্সবিলাকো আগৰ এটা বেলেগ ধৰণৰ প্ৰত্যেকটো লিৰিক্সতে তোমাৰ ধৰা এটা এটা পিকচাৰ আহি যায় হয় নহয় মানে ষ্টৰি টেলিং টাইপ সেইকাৰণে এভাৰগ্ৰীণ ছং বুলি কয় হয়তো সেইখিনি চাগে পৃথিৱী যেতিয়ালৈকে ধ্বংস নহয় বা থাকি যাব এতিয়া তোমাৰ গানত তুমি কি বিচাৰি পাবা ফাগুনৰ পথাৰত ধান ওলায় কেতিয়াবা হয় নহয় হা আঘোণৰ পথাৰত কিবা শেৱালি ফুলায় পদুম ফুলে এনেকুৱা কিছুমান গানেতো মানে তাত সেইবিলাক ঢাকি ৰাখে কিহে তোমাৰ এইবিলাক ইনষ্ট্ৰুমেণ্টৰ জোৰত মানে কিনো গালে খালি মানুহে এতিয়া বাজনা শুনিবলৈহে যায় আজিকালি মানে কমপ্লিট মিউজিক বেছড হৈ গৈছে গানবিলাক কিন্তু আগতে ইনষ্ট্ৰুমেণ্টেশ্যনো খুব কম আছিলে খগেন দায়েতো হেৰি হাৰমনিয়াম তাবলা ভূপেন দায়েতো হাৰমনিয়াম তাবলা আৰু কমল কটকী দায়ে তেখেতে মানে হেৰি গীটাৰ বজায় পৱন বৰদলৈ আৰু তাবলা বজায় বা চলমান এজন কি আছিলে তেখেত চঞ্চল খান তেখেতে তাবলা বজায় সেয়াই ইনষ্ট্ৰুমেণ্ট মানে চিম্পল ইনষ্ট্ৰুমেণ্ট চিম্পল মিউজিক চিম্পল গান শুনে আগতে সেইটো মানে সেইটো কাৰণে হয়তো চাগে মানুহ এতিয়াও বহুতখিনি মানুহ আগৰ যিখিনি সেইখিনি শুনিছে তেতিয়া বলীয়া হৈ আছে এতিয়া তোমাৰ আগত গান ফাংচন চাব যোৱা বিহু মেলা চাবলৈ যোৱা গান শুনিবলৈ যোৱা মানুহ আৰু এতিয়াৰ মানুহ তাত ভাষ্ট ডিফাৰেণ্ট এটা আছে তাৰমানে কি আগৰ মানুহখিনি ক্লাছ অডিয়েঞ্চ গৈছিলে গম পালা নাই তেওঁলোকে আৰামত গানহে শুনিব তাৰমানে কিন্তু এতিয়া তোমাৰ কি হৈছে তোমাৰ গেঞ্জিটো খুলি নাচিব পাৰিব হ'লে হ'ল আৰু বৰষুণো দি দিব
কাৰণ তেওঁলোকক সুবিধা কৰাৰ কাৰণে বতৰেও জানে যে এইখিনি মানে এইটো কাৰণে আহিছে গতিকে বৰুণ দেৱতাই মানে বৰ্ষা তেওঁলোকৰ পুষ্পবৃষ্টি মানে বৃষ্টি মানে হেৰি কৰি দিয়ে কিন্তু আগতে সঁচাকৈ একদম মোৰ শাহু মোৰ দেৱৰ মানে মোৰ শাহুৱে কি কৰে মই এইখিনিতে কওঁ দেই তেওঁ মানে গান টান খুব ভাল পাইছিলে আৰু মোৰ দেৱৰ তেওঁ এতিয়া নাই বাৰু বেচেৰা তাই সি ঢুকালে শাহুৱে মানে ধুনীয়াকৈ ৰণিখন লৈ আৰু চকী পাৰি মানে বৰেকে গান গাইছে আৰু মোক কি কৰে জানা নাই শাৰী কাপোৰযোৰৰ লগত মানে মিলাই মানে খাৰু মাজত আনি হেৰি মানে আনি দিব তুমি কি কাপোৰ পিন্ধিবা আজি তাৰ লগত কালাৰ মিলাই মানে খাৰু আনি দিয়ে হা খোপাটো অকণ মোৰ চুলি তেতিয়া দীঘল আছিলে বহুত দীঘল এতিয়া মানে কি আৰু লখিমপুৰত মোক ক'বলৈ গ'লে লখিমপুৰত পানীয়ে মোক চুট নকৰে মানে চুলি তুলি চুপ সৰিলে আৰু ভইচটো বহুত হেৰি হৈ গ'ল কাৰণ প্ৰথমতে ফ্ৰেঞ্জাইটিছ হৈ গ'ল ইয়াত আহি পেলাই খুব ৱেডাৰটো হেৰি হৈ থাকে যে শাহুৱে মানে তেনেকৈ খোপাত মৰা ফুল চুল আনি দিয়ে হা আৰু বহি চাই তাৰ লগতে মোৰ মাহী শাহু পেহী চব যিমান পৰিয়ালৰ আছে চব যায় মানে য'তেই ফাংচন নকৰোঁ প্ৰথম ফাংচনটো সেই তাত যে এপ্ৰিলত মানে কৰিছোঁ বিহু মেলাত তেতিয়া মই চাইছোঁ নকাৰী কেইগৰাকীমান বুঢ়া লোকে মোৰ গান শুনি পিছত শুনো নকাৰীৰ যিখন ফাংচন হৈছিলে কৈছে আমাক সেইজনী বোৱাৰীহে লাগে তাৰমানে তেতিয়াও সেই তেনেকুৱা চাম মানুহে মানে আৰামত গান শুনিব পাৰিছিলে গতিকে এতিয়া সেইটো নহয় আৰু তেতিয়া মই যেতিয়া প্ৰথম এপ্ৰিলত ইয়াত আহি পেলাই মানে গান গাইছোঁ আমাৰ বিয়াৰ ফেব্ৰুৱাৰীত বিয়া হৈছে 26 ফেব্ৰুৱাৰীত মই 27 তাৰিখত ইয়াত পাইছোঁহি লখিমপুৰ সেইটো কিমান চনৰ কথা এইটো 87 আচ্ছা তাৰ পৰা তোমাৰ মাৰ্চ এপ্ৰিলৰ ফাংচনত ভূপেন দা আহিছে তাৰ পৰা মিতালী চৌধুৰী তাৰপিছতে তোমাৰ মহানন্দ মজিমদাৰ বৰুৱা ৰেদীপ দত্ত মুঠতে 17জনমান মানে গেষ্ট আৰ্টিষ্ট ভাল আৰু তাৰ মাজতে মোৰ নামটো সোমাই আছে কাৰণ মই নতুন আহিছোঁ প্ৰথম আৰু তেতিয়া মানে তোমালোকৰ ছাৰে মানে নজিমদাই তেতিয়া হেৰি কৰে এই তেওঁলোক ছেক্ৰেটাৰী আছিলে তেওঁলোকেই মানে গোটেই কমিটিত মানে আছিলে আৰু তেতিয়া তাৰমানে সেই আৰ্টিষ্টৰ লিষ্টত মোৰ নামটো আছিলে মঘাই ওজাৰ টীম এটা আহিছিল তেতিয়া তেওঁলোকে কি আছিলে ৰাজা বুলি ৰাজা টীম এটা আহিছিল মানে তাৰমানে মুঠতে 17জন নে 18জন মানে গেষ্ট আৰ্টিষ্ট মানে কেনেকুৱা ধুনীয়া আৰু মই তেতিয়া মনত পৰিছে দেই মই যেতিয়া ওপৰত যেতিয়া গান গাব গৈছোঁ তেতিয়া মানে ভূপেন দায়ে কি কৰিছে আমাক মিতালী চৌধুৰী আৰু মোকে মানে এনেকৈ ধৰি লৈ চিনাকি কৰাই দিছে দুজনী নতুন বোৱাৰীত মিতালী চৌধুৰী সেই ফেব্ৰুৱাৰী আমাৰ বিয়াৰ সময়তে বিয়া হৈছিলে তেওঁ আমাতকৈ ডাঙৰ বাৰু কিন্তু বিয়াৰ হেৰিটো তেনেকৈ সেইটো সময়তে হৈছিল 9 কইনা এনে কৈছে এতিয়া আজি ৰাইজ আপোনালোকে 9 কইনা দুজনীৰ গান শুনিব এনেকৈ আমাক চিনাকি কৰাই দিছে তেওঁ ভূপেন দাই মানে চাফাৰী ড্ৰেছ পিন্ধি আহিছে মানে লাইট ক্ৰীম কালাৰ টাইপৰ মোৰ এতিয়াও মনত আছে মানে আৰু একদম ভাল মানে চেহেৰা তেওঁ তেতিয়া হেৰি পিছতহে চৌহক হওঁতে ক্ষীণাইছে তেতিয়াতো একদম মানে গাল তালবোৰ জিলিকি আছে মানে একদম দেৱতা সন্মুখত পাইছোঁ যেন লাগিছে মানে এনেকুৱা নিচিনা লাগিছে তেতিয়া মানে সেই তেতিয়াৰ অডিয়েঞ্চ আৰু তেতিয়া কি হৈছিলে গোটেই ফিল্ডখন যেতিয়া মই গান গাব উঠিছোঁ ওপৰত ফিল্ডখন মানে এনেকুৱা একদম বগা যেন কিবা অলপ কিবা দলিচা এখন যেন হেৰি হৈ আছে এনেকৈ হিৰি বিৰি কৰি আছে মানে কি মানুহৰ এই বস্তুটো সেইটো কেতিয়া হৈছিলে জানা পিছত মই দেখিছোঁ যেতিয়া জুবিন গাৰ্গ এই বিহু মেলা কৰিবলৈ প্ৰথম ইয়ালৈ আহিছে সি যেতিয়া বেছি হেৰি হৈ গ'ল তেতিয়াও জুবিন প্ৰথম ইয়ালৈ আহিছে মায়া গান গোৱা জুবিন গাৰ্গ তেতিয়াও মানুহ তেনেকৈ ফিল্ডত হৈছিলে একদম গোটেইখন নধৰা হৈছিলে জুবিন গাৰ্গ আমাৰ ইয়ালৈ আহিলে বৰষুণ দিয়েই তেতিয়া আকৌ বতৰ ভাল আছিলে তাৰপৰা এতিয়া লাহে লাহে আমাৰ অডিয়েঞ্চো তেনেকুৱাই হ'ল যেতিয়া বৰষুণ দিয়ে কিন্তু এইবাৰ কিন্তু আকৌ লখিমপুৰ কেন্দ্ৰীয় বিহু মেলাত বতৰৰ মানুহে ভাল পালে এইবাৰ এখেতৰ নামত সোঁৱৰণি মঞ্চ হেৰি কৰিছে উৎসৰ্গা কৰিছিলে আৰু মানুহে জিতুল সোণোৱাল আহিছিল তেওঁৰ পুৰণা গানবোৰ মই গৈছিলোঁ চাবলৈ হেৰি কি
তেওঁ ৰিদীপ দত্তকো ট্ৰিবিউট দিছে তেনেকে তেওঁৰ সেই গানবিলাক মানুহে মানে আমাৰ চামৰ মানুহখিনিয়ে মানে খুব ভাল পাইছে নাচিছে বহুতে মানে নাচিছে আৰু কৈছে এতিয়াহে ভাল লাগিছে এইবিলাকহে গান মৰমিল গৰি এইবোৰ গান যে গাইছিল আকৌ এইটো কপৌ পাহি তুৰে কপাত সেইবিলাক ধুনীয়া গান খুব ভাল লাগিলে মানে এবাৰ তেওঁলোকৰ শোভাযাত্ৰাটো ঠিককৈ গ'ল এইটো আৰু বিহু ফাংচনখনো মানে ভালকৈ গ'ল গতিকে সেইখিনি মানে তাৰ মাজতে মই সময় দিলোঁ আৰু কথাটো দেই মানে বিহুৰ লগত লিংকটো আহি গ'ল ধৰা মানে সেইটো বিহু মঞ্চৰ বেচিকেলি এটা কথা মানে সেইটো হেৰি আৰু যে মানে আগৰ বিহু মঞ্চবিলাকো খুব সময় ইমান নাছিলে এতিয়া যিমান হৈ গৈছে আমাৰ ইয়াত এতিয়া আমাৰ ইয়াতে আগতে নকাৰী বিহু মেলা হয় বহাগী বিদায় হয় আৰু লখিমপুৰ কেন্দ্ৰীয় বিহু সন্মিলন ৰঙালী বিহু সন্মিলন সেইখন হয় আৰু তাতে ফিল্ডতে এতিয়াতো 5খন মানে হয় ৰঙালী উৎসৱ হ'বলৈ আছে আৰু বিহু আদৰণি হয় সেইবুলি এখন ফাংচন হয় আকৌ বিজেপি চৰকাৰৰ এখন হয় মানে বিহু ফাংচন বহুত হয় সেইকাৰণে কুলি কেইটা মানে শুবলৈ নিদিয়ে নহয় আমাক মানে বহুত আগৰ পৰা সিহঁতি সেই আমাৰ সেই হাজৰিকা নাৰ্ছিং হোমৰ বেক চাইডে ডাঙৰ আহঁত গছ এজোপা আছে তাৰপিছতে ইমান ৰাতিপুৱা 3মান বজাতে মানে সিহঁতে যি চিঞৰ লগাই নহয় আৰু আমাৰ ডাইৰেক্ট মানে পিছফালে গতিকে টোপনি ভাঙি যায় এতিয়া মই কি কৰিছোঁ 2 দিনমান অলপ সোনকালে শুবলৈ লৈছোঁ মোৰ মানে সৰু ল'ৰাটোৱে কয় আম্মা পাৰভে যে ফোন কৰে আমাৰ মানে কি আগৰ পৰা এটা চলি আছে যে শুবৰ সময়ত মানে চবেই চবৰ লগত এবাৰ কথা পাতোঁ ভিডিঅ' কলিং হয় আৰু এখেত থাকোঁতেতো আমাৰ 10 বজাত ভিডিঅ' কলিং হ'বই সি এটা যদি তেজপুৰত আছে এটা যদি বিশ্বনাথ চাৰিআলিত আছে আগতে দিল্লীত সিহঁতি পঢ়ি থাকোঁতেও মানে সেই ভিডিঅ' কলিং হ'ব তাৰপৰা তেনেকৈ আমাৰ মানে লাষ্টত খোৱা বোৱাৰ পিছত বিচনালৈ যোৱাৰ আগতে আমি চবেই চবকে দেখিব লাগিব তাৰপিছতে আমাৰ টোপনিটো ভাল হয় তাৰপৰা এতিয়া এওঁ নাই আগতে তেওঁ এটা টাইম টেবুল আছিলে কাৰণ 2 ঘণ্টাৰ মূৰে মূৰে কিবা এটা খাই পেলাই মানে হেৰি হয় গতিকে লাষ্টৰ অকণমান খাই সেইকণে মানে এটা দেৰিকৈ খাই পেলাই তেওঁ শুৱে আৰু ময়ো অকণমান শুওঁতে প্ৰায় 11:45-12 এনেকুৱানেই বাজি যায় মানে কাৰণ 10টা 10:30 খালে বাকীখিনি চাফা তাফা কৰি শুওঁতে দেৰি হয় এতিয়া কুলিৰ চিঞৰত মই তাইৰ লগত শুবলৈকে লৈছোঁ তাৰমানে কাৰণ তাই গধূলি সময়ততো মাতটো নাইকিয়া হৈ যায় তাৰপৰা মাইনাই কৈছে যে আম্মা তুমি কুলিজনীৰ লগতে শুই দিয়া কাৰণ ৰাতিপুৱা তাই উঠিলে তুমিও উঠিব লাগিব তুমিও সদায় সাৰ পাই যোৱা তোমাৰতো দিনটো হেৰি হ'ব গতিকে এইকেইদিন অলপ সোনকাল হৈছে হোৱাটো তাৰ পৰা সিহঁতিও জানে যে চবতে বিহু হৈয়েই থাকে সিহঁতে মানে চিঞৰ লগাই থাকে আৰু ইফালে বিহু সিফালে বিহু সিফালে বিহু যাওঁতেও মানে বহুত দেৰি হয় ন সিহঁতৰ বহুত দিনলৈকে কুলিয়ে চিঞৰি থাকে ন নিচিঞৰিব কিয় জেঠৰ শেষলৈকেতো বিহু ফাংচন হৈয়ে থাকে আমাৰ ইয়াত বহাগী আদৰণি বহাগী বিদায় গতিকে সেই তেনেকুৱাবিলাক কথাৰ কাৰণে মানে কষ্ট হয় নাই মানে সেইটোৱে মানে যদি কেনেবাকৈ মানে বিহুখিনি যিখিনি হয় আমাৰ যিহেতু 5খন 6খন এনেকৈ হয় ন তো চবেই যদি মিলি তেনেকৈ আগৰ দিনৰ নিচিনাকৈ যদি কৰিলেহেঁতেন তো সেইটো এটা বেলেগ গাম্ভীৰ্যতা এটা হ'লহেঁতেন এতিয়া মানে ধৰা ভাগে ভাগে মানুহবিলাকৰ হেৰিখিনি বেলেগ আৰু ল'ৰা ছোৱালী তেনেকৈ মোৰ বোধেৰে ল'ৰা ছোৱালীবিলাকো কিবা আজৰি নোপোৱা নিচিনা হৈছে নেকি পঢ়া শুনা ক্ষেত্ৰত ধৰা ডিষ্টাৰ্বটো হয় ন কাৰণ এতিয়া হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ সময়ত কিবা কিবি হৈছে ধৰা আৰু এতিয়া এনেকুৱা হৈছে যে পাছ কৰাব লাগিব ল'ৰা ছোৱালীক ফেইল কৰাব নালাগে তেনেকুৱা কিছুমান ল'ৰা ছোৱালী বহুত গাৰ্জেনৰ পৰা শুনো বাৰু নাচিবলৈও যায় বাইদেউ ক্লাছ কৰিবলৈ আহিব পৰা নাই তাই বিহু নাচিব গৈছে সেইটোতো নকৰিলেও হয় যিটোত মেইন টাৰ্গেট সেইটো নাচিবলৈ পিছতো পাৰিব পৰীক্ষাৰ আগততো যেনে মই সংগীত মহাবিদ্যালয় অহা কিছুমান ষ্টুডেণ্টৰ নাচিব মানে পৰীক্ষা আমাৰ এতিয়া আহি আছে 11, 12, 13 মে'ত আছে গতিকে আমি পৰীক্ষা দিয়া কেণ্ডিডেটক মানে বিচাৰিয়ে নাপাওঁ মানে ক'ৰবাত বিহু নাচি থাকিলে প্ৰেক্টিচটো কৰিবৰ কাৰণে তেহঁতৰ সময় নাই বিভিন্ন জেগালৈ যাব লাগে এতিয়া বহাগী আকৌ ৰঙালী উৎসৱ আছেই ধৰা নকাৰীত বহাগী বিদায় হ'বই গতিকে সিহঁতৰ পৰীক্ষালৈ মানে পিঠি দিলে আৰু কিন্তু
পাছটোতো যে কৰিব লাগিব গাৰ্জেনৰ সেইটো পিছত মানে এক্সট্ৰাকৈ ক্লাছ কৰে আহি যায় মানে বেলেঞ্চটো অকণমান হেৰি হৈ যায় তাতে কাৰণ পঢ়াটোৰ লগতে আজিকালি যিহেতু মানে এক্সট্ৰা কেৰিকুলাৰটো লাগেই আৰু সেইটো কাৰণে বহুতখিনি মানে এক প্ৰকাৰে আজিকালি সেইটো এটা যিটো এৱাৰনেছটো আহিছে সেইটো ভালো হৈছে আজিকালি একদম সৰুৰ পৰাই মই দেখিছোঁ পুৰা দি দিয়ে ডেন্স কৰিবলৈ আৰু বিশেষকৈ আৰু এটা আমাৰ ভাল হৈছে কি আমাৰ যে ৱৰ্কশ্বপবিলাক দিছে কৰ্মশালাখিনি দিয়াৰ কাৰণে মানে সৰু সৰু বাচ্ছা এইবাৰ মই হেৰিত ছাত্ৰ সন্থাই যে পাতিছিল তেতিয়া তাৰমানে তাত মৌ কুঁৱৰীৰ অধ্যক্ষা হিচাপে মোক মাতিছিলে আচ্ছা তেওঁলোকে তাৰপৰা তেতিয়া দেখিছোঁ যে এজনী 2.5 বছৰ মানে 3 বছৰ হোৱা নাই হা তাৰপৰা তাইতো ষ্টেজত যেতিয়া খাৰা কৰাইছে নহয় তাই সন্মুখত অডিয়েঞ্চৰ মাজত কাৰোবাক চিনাকি দেখিলে মানে কোনোবাই চাগে এনেকৈ ক'লে তাই কি কৰিছে আহা আহা তাৰপৰা তাইকো চাগে মাতিলে তলৰ পৰা মই এতিয়া নাযাওঁ মই নাচিম আৰু কি কৰিছে টিফিন দিছে মাকে টিফিন লৈ গৈছে আৰু সৰু বাচ্ছা আৰু তাৰমানে এতিয়া ধৰা এনেকুৱা হৈছে সেই জন্ম হোৱাটো সেইদিনা এটা ভিডিঅ' ক'ৰবাত আমি দেখিছোঁ ঢোল বজাইছে ল'ৰা অকণমানি ককায়েকটোৱে আৰু সৰুজনীয়ে মানে বিচনাতে অকণমানি 7 মাহ 8 মাহ কেঁচুৱা তাই তাতে নাচিবলৈ লৈছে সেইটোতো এটা ধৰা ইনবৰ্ণ সিহঁতি পাই গৈছে ন প্লাছ লেভেলত এডভান্স হৈ গৈছে আৰু প্লাছ মানে এই যে ৱৰ্কশ্বপবিলাকে মানে যথেষ্ট সহায় কৰিছে গতিকে ৱৰ্কশ্বপ এটা যদি দিওঁতে 1,000-1,200 2,000-3,000 দি খৰচ কৰে দেউতাকহঁতে আৰু ছোৱালীয়ে যদি নাচিবও শিকে গতিকে সিহঁতকতো এটা প্লেটফৰ্ম দিবই লাগিব সেইটো কাৰণে যিটো কাৰণে এতিয়া বিশ্ব দৰবাৰলৈ ধৰা বিহুটো এটা চিনাকি হৈ পৰিছে অসমখনক বিহুৰ এই স্বকীয় বৈশিষ্ট্যৰ কাৰণে বিশ্বই চিনি পাইছে আৰু এতিয়া যে আগতে হৈ গ'ল যে সৰু সজাইত হা আৰু প্ৰত্যেকটো আমাৰ কলা সংস্কৃতিয়ে এতিয়া তাৰমানে বিশ্ব দৰবাৰলৈ গৈ আছে দিহানামেই হওক বা খোল বাদনেই হওক প্লাছ তোমাৰ ধৰা ৰিচেণ্টলি হেৰি হৈছিলে ন এইটো ঝুমুৰ হৈছে গতিকে এইখিনিয়ে আমাৰ অসমৰ যে সংস্কৃতিৰ ক্ষেত্ৰত চহকী হয় নহয় বাৰেৰহণীয়া সংস্কৃতি আছে আৰু সাংস্কৃতিক এখন সমাজ গোটেই মানুহখিনি বৰ্তি আছে তো সেইটো এটা মানে আমাৰ অসমীয়াৰ আমাৰ জাতিৰ এটা বৈশিষ্ট্য হয় নহয় চহকী সেইকাৰণে ভূপেন দাইতো ঢেৰ কথা লিখি থৈ গৈছে ন কিমান এটা আমি অসমীয়া নহওঁ দুখীয়া বুলি গানটোত যে কিমানখিনি কথা কৈ থৈ গৈছে তো এইখিনি কথাই মানে ভূপেন দাই আগতেই দেখোন কৈ থৈ গৈছিলে তেওঁৰ লিৰিক্সখিনি শুনিলে কিবা মানে ভূপেন দাই তুমি চাবাচোন এই এতিয়া যে চলি আছে কিছুমান কথা সেই বস্তুবিলাক ভূপেন দাই আগতে গানত কৈ থৈ গৈছে ভূপেন দাই মানে ভৱিষ্যতটো তেতিয়াই দেখিছিলে তেওঁ তেতিয়াই কল্পনা কৰিছিলে তেতিয়াই দেখিছিলে কি হ'ব গতিকে ভূপেন দাৰ প্ৰত্যেকটো গীতেই মানে এতিয়া সেই জল জল পটপটকৈ প্ৰমাণ দি গৈ আছে হয় নহয় আৰু বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ কথা তেওঁ প্ৰত্যেকটো গীতত পাহাৰৰ ভৈয়ামৰ চবৰে মিলি একাকাৰ কৰি শ্বিলঙৰ কি পৰিৱেশ মণিপুৰত কেনেকুৱা মিজোৰাম কেনেকুৱা চবতে তেওঁ ঘূৰি পকি তাৰপৰা লাষ্টত সেইখিনি লৈ পেলাই তেওঁ কিমানখিনি গান লিখি থৈ গৈছে গতিকে এই কথাখিনি হ'ল আমাৰ বিহু তেনেকৈ এটা মানে জাতীয় সম্পদ আৰু সেইটো এতিয়া ধৰা বজাই ৰাখিছে আমাৰ এই উঠি অহা চামটোৰ সেইখিনি মানে ভৱিষ্যতলৈ এটা সাংস্কৃতিক পৰিচয় দিব পাৰিব মই ভাবোঁ আৰু এতিয়া এইটো এটা একচুৱেলি দৰকাৰী হয় কাৰণ কেলৈ মই ভাবোঁ যে এতিয়া সৰুতে তেওঁলোকে যিখিনি শিকিছে হয়তো ইয়াৰ পিছত যেতিয়া ডাঙৰ হ'ব পাৰে তেতিয়া মানে শিকিবলৈ হয়তো সময় বহুত কম থাকিব আজিকালি বহুত বেছি হেৰি হৈছে এডুকেশ্যন চিষ্টেমটো কমপ্লিটলি বেলেগ হৈ গৈছে হয় বেলেগ হৈ গৈছে কাৰণ এতিয়া মানে তোমাৰ পৰীক্ষাৰ উপৰি পৰীক্ষা আৰু এনেকুৱা হৈছে ধৰা সেইদিনা এজনী ছোৱালীয়ে মোক ক'লে যে ছেমিনাৰ পেপাৰ লিখিব লাগে আৰু মানে ফটকৈ আমাক কিবা কিবি কৈ দিয়ে হা আমি মানে কোন সময়ত তাই মানে পৰীক্ষা দিয়া কথা আছিল গানৰ যে মেম মই সময় পোৱা নাই মানে ইমান আমাৰ ছেমিনাৰ পেপাৰ লিখিব লাগে আকৌ পৰীক্ষাত সেইখিনি হেৰি কৰিব লাগিব কেনেকৈ আমি ৰেডি হওঁ মানে সেনেকুৱা এটা কিন্তু এতিয়া যে পাৰফৰ্মিং আৰ্টৰ এটা হেৰি কোৰ্চ হেৰি কৰিছে ন ছেকশ্যন এটা আছে এতিয়া এইখিনি কৰা ল'ৰা ছোৱালীৰ কাৰণে সেইটো এটা সুবিধা হ'ব ন সেইটো হৈছেতো এতিয়া কিমান ল'ৰা ছোৱালী ধৰা পাৰফৰ্মিং আৰ্টত হেৰি হৈছে
মই দেখোন BEd কলেজত তেতিয়া মই হেৰি হৈ গৈছিলোঁ পৰীক্ষক হৈ গৈছিলোঁ হয় নহয় হেৰি টিচাৰ হেৰি কাৰণে আৰু NL কলেজতো গৈছিলোঁ পাৰফৰ্মিং আৰ্টৰ গতিকে এইবিলাক সুবিধাটো যথেষ্টখিনি হৈছে ভালকৈ যদি কৰে ভালকৈ প্ৰত্যেকেই মানে ভালকৈ কৰক বস্তুখিনি সেইটো আৰু পুৰণি যিখিনি এতিয়া কাৰণ এডুকেশ্যনৰ লগত তোমাৰ এইখিনি সাঙুৰ খাই পাৰফৰ্মিং আৰ্টটো যেতিয়া হেৰি কৰি দিছে ইউনিভাৰ্চিটিত গতিকে সেইখিনিয়ে কাম দিব বিহুটো এটা ছাবজেক্ট হিচাপে হৈ গৈছে মানে ইচ্ছা থকা মানুহসকলে সেইটো মানে যাতে তেওঁলোকে সেইটো চাব পাৰে বা পঢ়িব পাৰে বা শিকিব পাৰে সেইটো একচুৱেলি ভাল হৈছে বহুতখিনি বস্তু পদক্ষেপ লৈছেও আৰু যিখিনি এতিয়া মানে পুৰণি আমি এতিয়া যিটো গীতৰ কথা কৈ আছিলোঁ ভূপেন হাজৰিকা বা খগেন মহন্ত হওক বা জয়ন্ত হাজৰিকা হওক সেই গোটেই গীতখিনি মানে আজিকালি বহুত কমেই শুনিবলৈ পোৱা যায় সেইটোতো একেবাৰে দুখৰ কথা হৈছে মানে সেইটো মই ভাবোঁ যে সেই বস্তুটো একচুৱেলি এতিয়াৰ পৰা যদি মানুহে প্ৰিজাৰ্ভ নকৰে মানে এটা টাইমত হয়তো সেই বস্তুটো ৰিচোৰ্চেছ নাইকিয়া হৈ যাব এতিয়া তোমাৰ মই সিদিনা জিতুল সোণোৱাল আহোঁতে তালৈ মানে গৈছিলোঁ কাৰণ তেওঁলোকে যেতিয়া এখেতক ইমান সন্মান কৰি হেৰি কৰিছে আৰু আমি যদি তাত এটা দেখা নিদিওঁ আমাৰ বেয়া লাগিব মনটো আৰু বা তেখেতসকলেও ভাবিব যে এনেকৈ তেওঁলোকে দেখোন এবাৰো নাহিলে তাৰপৰা যেতিয়া জিতুল সোণোৱালৰ লগত আমি কথাও হ'লোঁ তেওঁৰ যিহেতুকে ডিব্ৰুগড়ৰ তাৰপৰা তেতিয়া জিতুল সোণোৱালনো কোন এতিয়া চামে মানে বুজি নাপায় নাজানে বহুতে নাজানে তাৰমানে তেতিয়াহ'লে তেওঁলোকে জয়ন্ত হাজৰিকাৰ গানবিলাক আজিকালি গোৱা ল'ৰা ছোৱালী তুমি নেদেখা ইমান জয়ন্ত হাজৰিকাৰ যদি এটা গান কোনোবাই আৰম্ভণিতে যিসকল আমাৰ মাজৰ পৰা গ'লগৈ সেই মানুহ সেই শিল্পীখিনিক যদি আমি আৰম্ভণিতে এটা সন্মান জনাই আমি এটা যদি গীত গাওঁ ভূপেন দাৰ ভাল গীত আছে কিমান ধুনীয়া ধুনীয়া বিহুৰ গীত আছে আৰু জয়ন্ত হাজৰিকালৈ যদি সন্মান জনাই এটা গান গায় বা দীপালী বাইদেউৰ এটা গীত গাওঁ আৰম্ভণিতে বা মাজে মাজে তাৰ একঘামী হৈ গৈছে আচলতে এতিয়া এনেকুৱা হৈছে ল'ৰা ছোৱালীয়ে তাৰমানে সেই বস্তুটো চিনি নোপোৱা হৈছে যে এইখিনি আৰ্টিষ্টনো কোননো কিনো গাব সেইদিনাখনেই হৈছে কথাটো কাৰণ আজিৰ চামে সিহঁতি আমনিয়ে পাইছে ধৰা কাৰণ এতিয়া জুবিন বা মানস ৰবীনহঁতেতো বাৰু তেওঁলোকেতো ভালেই গায় কিছুমান ধৰা গান আৰ্টিষ্ট কিছুমান ধৰা এনেকুৱা একেখিনি গানে গায় যিখিনি সৰু সৰু ল'ৰা ছোৱালীকে এতিয়া শুনি আহিছে কিন্তু সেই পুৰণি যিখিনি আমাৰ সম্পদ ৰুদ্ৰ বৰুৱাৰ গীত হওক বা হেৰি হওক এটা যদি আৰম্ভণিতে বোলে আৰম্ভ কৰিছোঁ সেইটো দেখা নাযায় কিন্তু সেইটো একদম মানে সেইটো একদমেই বেয়া কথা হৈছে সঁচাকৈ কাৰণ কেলৈ ইমান 1 ঘণ্টা 2 ঘণ্টা লাগে 3 ঘণ্টা যিমান প্ৰগ্ৰেম কৰে ন তাৰ ভিতৰত যদি তেওঁলোকে এটলিষ্ট বোলে প্ৰথম আৰম্ভণিত মই ক'ৰবাত দেখোঁ যে মানে মানে এটা টাইমত মই সেইটো দেখিছিলোঁ যে মানে প্ৰথম আৰম্ভণি গীত হিচাপে ভূপেন হাজৰিকা সুঁৱৰি মানে এটা গান বা কাৰোবাক এনেকৈ কৰি পিনি সেইটো গোৱা হয় ন তো তেনেকৈও যদি কৰা হয় ন তো তেতিয়া সেই তেওঁলোকক নৱপ্ৰজন্ম যিখিনি চাবলৈ গৈছে তেওঁলোকেও সেই বস্তুটো চাব যে এই গানটো ক'ৰ হয় এই গানটো ইমান ধুনীয়া লাষ্ট টাইম নেকি এই যিটো মই যে কৈছোঁ কপৌ পাহি গানটো সেই গানটো হেৰিয়ে গাইছিলে নীল আকাশে আৰু ইয়াৰ নামটো কি আশ্চৰ্য মই নিজেই মানে মই তেতিয়া যেতিয়া গানটো মই ক'ৰবাত বজাই আছিলোঁ মোক তেতিয়া বেলেগে সুধিছে মানে সৰু ভাইটিকেইটা মানে মোক সুধিছে এই গানটো ইমান ভাল লাগিছে এইটো আশ্চৰ্যতা গান নেকি মই কৈছোঁ নহয় এইটো পুৰণা গান বহুত ধুনীয়া গান মানে সেই তেনেকৈ কৰিয়ে বস্তুবিলাক চিনাকি হয় ন আকৌ দেই বৈকুণ্ঠনাথ গগৈয়ে তেওঁ ৰেডিঅ'ত গাইছিলে ফুল ফুলক ৰ'দৰে ফুল হৃদয় সেউজী ধৰা ফুল ফুল সূৰ্যমুখী ফুল তোমাৰ খোপা এইটো হ'ল বৈকুণ্ঠনাথ গগৈয়ে ৰেডিঅ'ত গাইছে আৰু বৈকুণ্ঠনাথ গগৈয়ে যেতিয়া ৰেডিঅ'ত গাইছে গীতৰ শৰাই যেতিয়া হেৰি হৈছে সেই গানটো মানে ইমানেই মই সেই তেতিয়া কলেজত পঢ়ি থকা সময়ত মই কথা কৈছোঁ তেতিয়া মানে গানটো হৃদয় চুই গৈছে তাৰপৰা মই নেক্সট আকৌ মানে গীতৰ শৰাইত নেক্সট ডে আকৌ স্পেচিয়েল যিটো মানে ৰেডিঅ' চেণ্টাৰ পৰা দিয়ে সেই গানটো হয় মানে টেলিকাষ্ট হয় ব্ৰডকাষ্ট হয় মই গানটো গাই থাকোঁতে মই লিখি গৈছিলোঁ গম পালা নাই মোৰ ৰাইটিং স্পীডটো মোৰ আছে অৱশ্যে দেই মই আজিকালিহে আপুনি মোবাইলত মাৰি দিলে লিৰিক্সটো আহি যায় লিখি যাওঁতে তাৰ পৰা সেই গানটো মই আকৌ পিছত মোৰ ভণ্টিক মানে কলেজত
তাই মোৰ পিছতে তাই মানে হায়াৰ ছেকেণ্ডেৰীত সোমাইছে তাইক গোৱাইছিলোঁ দেই সেই তেতিয়াই চোৱাচোন এতিয়া জুবিন গাৰ্গে সেই গানটো গোৱাৰ পিছতে সেইটো গান বেছি পপুলাৰ হৈ গ'ল তাৰমানে কি এতিয়া তোমাক যে ক'লা আচুৰ্যদাৰ গান তাৰমানে এতিয়া ল'ৰা ছোৱালীবিলাকে সেইবিলাক আৰ্টিষ্টকে চিনি পায় ন গতিকে সিহঁতি কিন্তু যদি এতিয়া ভূপেন্দ্ৰাৰ গান এটা যদি ইহঁতে গায় আচুৰ্যই গায় হয় নহয় বা হেৰি ইহঁতে মানে আমাৰ অনিল আকাশতে যদি গায় এই ল'ৰা ছোৱালীয়ে তেতিয়া মানে এইটো গান দেখোন আমুকে গাইছিলে এনেকৈ ভাল লাগিব গাম এইটো সেইটোৱে কৈছোঁ আৰম্ভণিতে যদি তেওঁলোকে সেই শিল্পীখিনিক সন্মান জনায় তেতিয়া ভাল হ'ব কথাটো বহুত ভাল মানে হেৰি হয় যেনেকৈ বৈকুণ্ঠনাথ গগৈৰ গানটো তেতিয়া কোনেও চিনি নাপাইছিলে জুবিনে গোৱাৰ পিছতে চবেই চিনি পালে ধৰা সেইটো কথা সেইটো জুবিনে মানে সেইটো এতিয়া সেইটো হ'ব লাগে কাৰণে আৰম্ভণিতে যদি জয়ন্ত হাজৰিকাৰ এটা গান গায় ভূপেন্দ্ৰাৰ এটা গান গায় বা খগেন মহন্তৰ ইমান ধুনীয়া ধুনীয়া বিহুৰ গান আছে বিহুত নেকি যিটো খগেনদাৰ গানবিলাক মানে বিহুৰ ফাংচনৰ কাৰণে ইমানেই ভাল কেনেকুৱা ধুনীয়া ধুনীয়া আৰু তেওঁ হাজবেণ্ড ৱাইফ দুয়োগৰাকীয়ে যেনেকৈ ধুনীয়াকৈ গাইছিলে তাৰে যদি এটা গান কোনোবাই যদি গালেহেঁতেন কিমান ভাল লাগিলে হয় তেওঁলোকৰ গানখিনি মানে এতিয়া পাপনে বহুতখিনি হেৰি কৰে ষ্টেজত মানে সেই বিহুখিনি বহুতখিনি আৰু হেৰি দেই ৰূপম ভূঞা তেওঁ ধাৰাটো কিন্তু বিৰাট ভাল লাগে আৰু কণ্ঠৰ বহুত হেৰি চবেই ভাল গায় কিন্তু তেওঁলোকে মানে এই বস্তুখিনি মানে সন্মান জনাই এটা গান কিবা এটা কৰি আৰম্ভ ৰাখি গৈছে সেইটো কথা আৰু তেওঁ মানে সেইটো এই পাৰ্টিকুলাৰ হেৰিখিনি ক্ষেত্ৰত মানে তেওঁ মডাৰ্ণটো বজাই ৰাখে আৰু তেওঁ ট্ৰেডিশ্যনখিনিও তেওঁ লগতে চলাই লৈ যায় আৰু সেইটোৱে একচুৱেলি দৰকাৰ কাৰণ কেলৈ নহ'লে এটা টাইমত গৈ মই মানে সেইটো ফিল কৰোঁ যে এটা টাইমত গৈ সেই বস্তুখিনি নাইকিয়া হৈ যাবগৈ কাৰণ আজিকালি বোলে আগৰ কেছেট এগাল আছে বোলে বজাবলৈতো আজিকালি সেইবোৰ সুবিধা নাই তো সেইখিনি পুৰণা গানখিনি বহুতখিনি ক'ৰবাত না ক'ৰবাত হেৰাইও গৈছে এতিয়া আগৰ মানে একেবাৰে হিন্দী গানেই হওক বা অসমীয়া গানেই হওক বা যিখিনি গানেই হওক এতিয়া কিমান গান আছে এতিয়া মই তোমালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ দেই মানে যিহেতুকে আজি গানৰ কথাই আমি পাতি আছোঁ ন শিক্ষাৰ লগত গানৰ যিটো সম্পৰ্ক এতিয়া তুমিতো মোৰ লগতে বিমিউজ পাছ কৰিলা সেই হাফ পেণ্ট পিন্ধাটো তাৰপিছতে মানে লং পেণ্ট পিন্ধালৈকে সি হাফ পেণ্ট পিন্ধিয়ে কিন্তু হেৰি বিমিউজ কৰিলে দেই তাৰপৰা স্কুলত ঢকা চকা খাইছেই সংগমত মানে হেৰিয়া ক্লাছিকেল মই তেতিয়া একো নাজানোৱেই ন মেমে মোক স্কুলত গান শুনিছিলে স্পৰ্টছ উইকত তাৰপিছত মোক খুব গালি পাৰিলে তুমি আহিবা আকৌ তুমি নাহা কেলে আৰু ইয়াক বেছি শিকাব নালাগে একদম মানে এবাৰে গালে পিছদিনা নেটত মানে মোক খঙো উঠি যায় মানে ইমান পটককৈ পাৰিছে যে একেবাৰে নেক্সট টাইম মানে মই ৰিপিট কৰিব লগা নহয় মানে এই এনেকুৱা আছিলে মানে আৰু ইমান ধুনীয়া গলা তোমাৰ লগত কৃষ্ণাৰ্চন আছিলে নেকি সেইটো এটা IIT ভাল হেৰি তাৰপৰা টপ হৈ পেলাই অইলত ভাল মানে অফিচাৰ তাকো মানে মই এটা আমাৰ লিমিট থাকে ন ইমান দিনৰ ভিতৰত আমি কোৰ্চটো কৰিম সিহঁতক পটককৈ শেষ হৈ যায় মানে আৰু মই এইটোৱে মানে গৰ্ব অনুভৱ কৰোঁ মানে মই যিখিনি ষ্টুডেণ্টক শিকাইছিলোঁ শালিনী দুৱৰা তাইকতো মই যদি হাতখন এনেকৈ কৰোঁ নহয় এনেকৈ যদি কৰোঁ তাইও এনেকৈ কৰে মানে ইমানেই ফ'ল' কৰে আৰু তাইতো এতিয়া মানে কেনেকুৱা ধুনীয়া গায় তাইতো এতিয়া হেৰি আৰ্কিটেক্ট ইঞ্জিনিয়াৰিং কৰি আছে হেৰিয়াত কটকত আৰু তাই তেজপুৰত থাকে সিহঁতৰ ফেমিলিটো এতিয়া তেজপুৰলৈ আহিলে এই শংকৰ কাকতি হেৰি এনেকৈ কেইবাটা টীম আছে নহয় তেখেতসকলে মানে তাইক খুব ভাল পায় আৰু বহুত গান চান গাইছে আৰু প্ৰত্যেকটো কম্পিটিশ্যনত অনলাইন কম্পিটিশ্যনত সেই কৰোণাৰ সময়ত তাই চবতেই পাইছিলে আৰু তাইৰ ঘৰত গ'লে তোমাৰ ৱালবিলাকত মানে তাই চাৰ্টিফিকেটেই মানে তাই যথেষ্ট ভাল কণ্ঠটো ইমান ধুনীয়া ভাল তাইক মানে মই এবাৰ শিকাব লাগে বুজিছোঁ আৰে এইটো তাই কালি দিছিলোঁ আজি নেক্সট টাইম তাই পালেই মানে আহি মানে এবছৰৰ কোৰ্চটো তাইক 4 মাহ নালাগেই নেকি তাৰপৰা যেতিয়া তাই পৰীক্ষাত গাইছে তাই এক্সামিনাৰ মই তেতিয়া হেৰি ছাইডতে বহি আছোঁ নহয় এক্সামিনাৰ কিনাৰত তাইক সুধিছে যে তুমি কোনে শিকাইছে তোমাক তাই আকৌ ভাবিছে কৈ দিলে কিজনী এক্সামিনাৰ বেয়া হয় বা মেমে শিকাইছে এনেকৈ আপুনি শিকাইছে আপুনি বোলে ঠিকমতে লৈ যাওক দেই তাইক কিছে আৰু বহুত ওপৰত যাব পাৰিব
তোমাৰ মা দেউতা ক'ত আছে এনেকৈ ক'লে তাৰ মা দেউতাক মাতি দিবা মই চিনাকি হ'ম সিহঁতে আৰু আটাইকেইটা পিছত লাষ্টত চিনাকি হৈছে সেই তাইকো মানে ইমানেই ভাল লাগিছিলে তোমাক ভাল লাগিছিলে কৃষ্ণাচৰণ তাক ভাল লাগিছিল আৰু শালিনীক ভাল লাগিছিলে আৰু এজনী তৰ্পণা গোস্বামী তাই ছত্তীশগড়ত তাই হেৰি ইঞ্জিনিয়াৰ কৰি আছে তাই মানে মই শিকোৱা ল'ৰা ছোৱালীখিনি মানে এডুকেশ্যনেলিও সিহঁতি বহুত স্মাৰ্ট হেৰি মানে এডভান্স আৰু এই ইয়াতো মানে হেৰি ক্লাছিকেলিও বহুত মানে হেৰি আছিলে মানে কি পিক আপ কৰিব পাৰে ধুনীয়াকৈ ল'ব পাৰে বস্তুটো পৰিৱেশটো আছিলে আগতে যেতিয়া ক্লাছ কৰিবলৈ যাওঁ মানে মইতো টাইম টু টাইম যাওঁ একদম টাইমত গৈ বিফৰ টাইম যায় জানানে মোৰ মানে ইমান খং উঠে মানে মই 7টা বজাত মাতিছোঁ বা 6টা বজাত মাতিছোঁ সি তাৰ 15 মিনিটৰ আগতে গৈ বহি থাকে আহিলাই নে আৰু মোৰ মানে এনেকুৱা হয় মোৰতো কাম চামৰ মাজত কৰোঁ তুই ইমান কৈছে মোক কয় তুমি আজি ৰুবুলক কেইটাত টাইম দিছিলা মোক কয় দেই মই বোলো 6টাত হোৱা তাৰ আগতে বহি আছে বোলে তুমি আজৰি হৈ যোৱা সন্ধিয়া টাইমত যায় তাৰমানে খুৰায়েকে থৈ আহে দেউতাকে বাগানত চাকৰি কৰে খুৰায়েকে ফ্ৰী হয় মানে থৈ আহেগৈ এনেকুৱা ধৰণৰ মানে আজি মোৰ সন্মুখত সি আকৌ মোক হেৰি কৰিছে মানে সেইটো কোনো মানে কল্পনা কৰিবই নোৱাৰি ন আৰু মই হয়তো সেইটো ভবাও নাছিলোঁ যে এনেকুৱা এটা চিনো কেতিয়াবা হ'বগৈ বুলি কাৰণ কেলৈ মানে ক'ৰবাত গানৰ ক্ষেত্ৰত কেতিয়াবা ক'ৰবাত লগ পাই যোৱাটো বেলেগ কথা বাট আজি মানে সেইখিনি কথাকে যে আজি আকৌ পাতিমহি ইয়াত এনেকৈ বহি পিনি এতিয়া তোমাৰ সেই তেতিয়াৰ মেডাম আৰু এতিয়াৰ মেডামৰ মাজত ডিফাৰেঞ্চ মই তোমাক এতিয়া সুধিছোঁ মোৰ এটা কুৱেশ্যন তুমি তেতিয়াৰ মেডাম আৰু এতিয়াৰ মেডামৰ মাজত কি ডিফাৰেঞ্চ দেখিছা মই তেতিয়া মোক ইণ্টাৰভিউ লয় মই উল্টাই লৈছোঁ ন একদম ধৰ্ম সংকটত পেলাই দিছে আপুনি কিন্তু নাই একচুৱেলি একদম কি বুলি কয় সঁচা কথা ক'বলৈ গ'লে আপোনাক মই কিমান স্কুলত নাৰ্চাৰী নহয় মই KG 1 পৰা পঢ়িছোঁ ন KG 1 পৰাই মইতো আপোনাক পাই আছোঁ বা যেতিয়া যিমান সৰুৰ পৰা পাইছোঁ অকমানি একদম সৰুৰ পৰা যিমানলৈকে যেতিয়াৰ পৰা মোৰ মনত আছে মানে তেতিয়াৰ আৰু আজিৰ দিনটোৰ মাজত কিমান বছৰ হৈ গ'ল আজি মষ্ট প্ৰবেবলি 20-25 বছৰমানটো হ'ল ইমান কোনো মই আপোনাক ডিফাৰেঞ্চ দেখা নাই মানে ডিফাৰেঞ্চ ইন দ্য চেন্স মই এইটো কৈছোঁ না মই বয়সত ডিফাৰেঞ্চ দেখিছোঁ না আপোনাৰ সংগীতৰ ক্ষেত্ৰত না কিবা ডিফাৰেঞ্চ দেখিছোঁ না আপোনাৰ বিহেভিয়াৰ না আপোনাৰ সেই মানে যিটো এটা থাকে ন মানে পলাইটনেছ বা কাইণ্ডনেছ মানে একো ৱে ডিফাৰেঞ্চ নাই মানে আগতে মই সেইটো ভাবোঁ যে মানে হয়তো মানে তাত যেতিয়া গৈছোঁ আৰু যাওঁতে মই এইটো ভাবোঁ যে তাত গৈতো কেনেকুৱা হ'বগৈ বা আৰুতো ল'ৰা ছোৱালী থাকে আৰু মানে ল'ৰা ছোৱালী যেতিয়া ধেৰ থাকে তেতিয়া নাৰ্ভাছ কৰা হয় চাহ দিছা নেকি চাহটো মানে আমাৰ কথাৰ মাজে মাজে অকণমান চাহ একাপ লাগেই আৰু বঢ়িয়া তোমালোকে নোখোৱা নেকি খোৱা এহেঁতি খাব এহেঁতি খাই থাকিব আৰু এই সংগমৰ মোক মানে হেৰি কৰি আছে ন তুমি কোন স্কুলত পঢ়িছিলা ইয়াৰ ঘৰ ভোগপুৰত মাধৱদেৱৰ স্থানৰ পৰা মানে আমি ইয়াৰ লগততো মই তেতিয়া স্কুল জুনিয়ৰ হয়হি আৰু তেতিয়াৰ পৰা মানে খাওঁ ইমান কথা পাগলি আছো মানে ইয়াক মই তেতিয়াটোতো মই সিও এইবিলাক ভবা নাই ময়ো সেইবিলাক ভবা নাই বাট ছাডেনলি এদিন আমি সেই তেনেকৈ কৰি হঠাৎ লগ পাই গ'লোঁ লগ পাই মানে আমি ক'ত পাইছিলোঁ ফুড কৰ্টতে নেকি ডাইৰেক্ট ফুড কৰ্টতে লগ পালোঁ বহুত দিনৰ মই দেখা যেনেকৈ হয় আৰু কেনেকুৱা কি কথা ভালনে এইবিলাক পাতিলোঁ কি কৰি আছা কি নাই সিও মোক সুধিলে মই তাক সুধিলোঁ ইয়াৰ ইণ্ট্ৰডাকশ্যনটো ই তাৰ লগত আহিছিলে ইয়াৰ প্ৰথম যেতিয়া অচিনাকি মানুহে লগ পায় এইটোহে আৰু ইয়াক তেনেকৈ গৈ চিনাকি হোৱা তাৰপিছত গৈ 3টা মানে লগ হৈ আমি সেই তেনেকুৱা ক্ৰিয়েটিভ কিছুমান কথা পাতিবলৈ ল'লোঁ মই মিউজিকৰ লগত অডিঅ' ছেকশ্যনত জড়িত সিহঁতি ভিডিঅ' ছেকশ্যনৰ লগত জড়িত তো আমি বহুতখিনি কথা তেনেকৈ পাতি পিনি সিহঁতিও যথেষ্ট বিজি থাকে তাৰপিছত মই বোলো তাৰ মাজতে আমি যদি কেতিয়াবা সুবিধা হয় মানে কিবা এটা এনেকুৱা ধৰণৰ হেৰি এটা কৰিম এইটো 2023 মানৰ কথা 23তে কৰা প্লেনিং তাৰপিছত অকণমান ইফাল কৰোঁতে লাষ্টত এতিয়া মানে এনেকুৱা হ'ল
আমি ফাৰ্ষ্ট এপিছডটো যেতিয়া কৰিছোঁ আমি অল অফ এ ছাডেন মানে কাইলৈ কৰোঁৱেই এপিছডটা গেষ্ট এজন আমাৰ যেনেকৈ মোক ছাডেন আজি মাতিলা মানে একদম অল অফ এ ছাডেন আৰু মানে আমি মানে শনিবাৰে এপিছডটো মিছ যাতে নকৰোঁ মানে শনিবাৰে এপিছডটো যাবই লাগে কাৰণ এভৰি ছেটাৰডে দিম বুলি আমি কৈ লৈছোঁ আৰু আমি গেষ্টজন মানে এনেকুৱা হয় এই লাষ্ট 2জনমান চাগে তেনেকুৱা হৈছে নেকি তাৰ আগতে আমাৰ এনেকুৱা হয় যে আমি সোম মঙল বুধ এই 3 দিনৰ ভিতৰত আমি শ্বুটটো কৰি দিওঁ তাৰপিছত শনিবাৰে মানে ৰিলিজ কৰিব পৰাকৈ ধুনীয়াকৈ টাইমটো মেকআপ হৈ যায় এইবাৰ মানে কি হ'ল ৰিচেণ্টলি মই লাষ্ট উইকো মোৰ তেনেকুৱা খেলি মেলি হ'ল মই গৈছিলোঁ গুৱাহাটী মই 3 দিনৰ কাৰণে নাইকিয়া হৈ গ'লোঁ ইয়াৰো কিবা কাম আছিলে ইও তেনেকৈ কৰি মাৰ্কেটিঙৰ কামত লাগি আছে তাৰো ব্যস্ত হৈ আছিলে তো তেনেকৈ কৰি থাকোঁতে লাষ্টত এনেকুৱা হ'ল মানে কাইলৈ শনিবাৰ নহয় এনেকুৱা আহি গ'ল তাৰপিছত বোলো আজি শ্বুটটা কৰিব লাগে তাৰপৰা লগালগ আকৌ ফোন কৰিলোঁ দাদা এজনক তেওঁ ঘপকেনে ক'লে হ'ব দিয়া বুলি ৰাতি আমি কেইটাত 11টামান বজাত বহিছোঁ ইয়াত শ্বুটত শুকুৰবাৰে তোমালোকৰ বেষ্ট মানে হেৰি ছাকচেছ বুলিয়ে ভাবিছোঁ কাৰণ কিমান দিনৰ পৰা কিবা কিবি প্লেন কৰি আকৌ কৰাৰ পিছতো মানে ৰিলিজ নহয় বহুতৰ কিন্তু তোমালোকে যে কৰিব পাৰিছা একচুৱেলি তোমালোক গ্ৰেট মানে বিৰাট হেৰি আৰু তোমালোকৰ আচলতে বুদ্ধিমত্তা তোমালোক আচলতে আমি একচুৱেলি ইণ্টেলিজেণ্ট মানুহে মানে কয় যে বস্তুবিলাক প্লেন কৰিব লাগে আমি আনপ্লেনকৈ বস্তুবোৰ ভাল পাওঁ এই আনপ্লেনটোৱে বস্তুটো হয়গৈ নহ'লে প্লেন কৰি থাকিলে কেতিয়াও নহয় যিটোৱে আনপ্লেন নহয় মোক আজি মোক কি কৈছে দেই মোক কৈছে তুমি গেষ্টজনক মাতিব লাগিছিলে নহয় তুমি জানো মেমৰ লগত কথা পাতিলা মই কৈছোঁ মই মানুহটো নাছিলোঁ এতিয়া মেমকনো কেনেকৈ ক'ম একচুৱেলি যোৱা সপ্তাহত আপোনাক মতা কথা আছিলে মই বোলো ময়ো আহি লওঁগৈ তাৰপিছত মেমৰ লগত কথা পাতিম থাকোঁতে থাকি গ'ল থাকি যাওঁতে লাষ্টত দেখিলোঁ যে নাই এইটো এনেকৈ নহ'ব হেৰি অহা সপ্তাহত দিওঁ মেমক এতিয়া ক'লে দিগদাৰ হ'ব মানে দুদিনৰ আগত ক'ব লাগিব বুলি ভাবিছোঁ আৰু মেমৰ ছাপৰ্ট দেখিলোঁ এইটো মই আজি এনেই মই বোলো সুধি চাওঁ আৰু কিনো কয় ইয়াক কৈছোঁ দেই যদি মেমে না বুলি কয় তেতিয়াহ'লে তুমিয়ে মই বহি দিম মুঠতে কাইলৈ এপিছডটো যাব লাগে তাৰপৰা যেতিয়া কথাটো শুনিলোঁ মই ইয়াক কৈছোঁ আচৰিত কথা নহয় মেমে বোলো বুলি কৈ দিলে তাৰপৰা মই বোলো নাই সেইটো মানে একচুৱেলি সেইটো আপোনাৰ মৰম বুলি ক'ব লাগিব নহয় মই বেলেগৰ ওচৰত নগ'লো হয় কাৰণ তোমালোক হ'লা মোৰ আটাইতকৈ মৰমৰ ষ্টুডেণ্ট আৰু তোমালোকে কিবা এটা কৰিছা মই মানে পাৰ্ভেজে ক'লে যে ৰাম্মা এইখিনি চোৱাচোন মই চালোঁ ইহঁতে দেখোন বহুতেই কৰিলে আগতে তেওঁলোকে 7টামান গ'ল তেতিয়াহ'লে বোলো তেতিয়া মইনো কেলেনো না কৰোঁ যাওঁ দে তুমি যাবা ভাল লাগিব মনটো অকণমান হেৰি হওক কিনো আৰু সদায় সঁচাকৈ মোৰ মানে এই ডিচেম্বৰৰ পৰা মানে গধূলি সময়খিনি মোৰ মানে খুব বেয়া লাগে বিশেষকৈ মানে সেই চাহ খোৱা সময়খিনি গধূলি সময়ত যে চাহ একাপ খাওঁ সেই চাহকাপ খোৱা সময়খিনিত মানে মই বৰ অকলশৰীয়া অনুভৱ কৰোঁ মানে সেই চাহকাপৰ সময়খিনিলৈকে তেওঁ মোক মানে পূৰা সংগ দিলে মানে এটা কমপ্লিট শিডিউল আছিলে একদম মানে সন্ধিয়ালৈকে মই সংগীত মহাবিদ্যালয়ৰ পৰা যেতিয়া আহোঁ তাৰ আগতে যদিও মাইনা থাকিলে বা বোন থাকিলে সিহঁতি চাহ বনাই দিয়ে আবেলি টাইমত 4মান বজাত খায় কিন্তু মই অহাৰ পিছত কয় তুমি আহিলা নেকি বনোৱা চাহ একাপ খাম সেইদিনাখনো সেই 6টামান বজাত আমি খাওঁ যে সেই 6টামান বজাতে আমি চাহ খাইছোঁ তাৰপৰা চাহকাপ খাই মানে মই গ্লাছটো পেলাবলৈ যাওঁতে তেওঁ জাৰ্ণি আৰম্ভ কৰি দিলে মানে তাৰ আগলৈকে ধুনীয়াকৈ কথা পাতি আছে মানে চবৰ লগত মাত চাত কৰি আছে মই গ্লাছটো থ'বলৈ যাওঁতে আহি পেলাই মানে তেওঁ মুভ কৰিবলৈ ৰেডি হৈছে আৰু সেই কথাটো সেইবিলাক মানে ভাবি চিন্তি থাকোঁ যে মোৰ খুব মানে দুখ লাগে অকলে থাকিলে একচুৱেলি হয় অকণমান মানে আপুনি এতিয়া লগত থাকিলে মাত কথা আৰু এটা মই এইটোও ভাবোঁ দেই কথা অলপ লাইনটো বেলেগত গুচি গৈছে প্ৰসংগক্ৰমে আহিছে এই চাহ খাই আছোঁ বিশেষকৈ তাৰ পৰা মানে এতিয়া মানে সন্ধিয়া টাইমত মানে বহুত মানুহ আহে দেই আমাক লগ পাবলৈ আমাক সং দিবলৈ আহে মানে কোনোবা আহি পেলাই ধৰা বহে অলপ দেৰি ময়ো কিবা কিবি বনাওঁ একেলগে খাই মেলি পেলাই যাওঁগৈ দেই আপোনাৰ টাইম এটা আমি ল'লোঁ আৰু আপোনাৰো চাগে ভাল লাগিলে মোৰ একদমেই ভাল লাগিলে কাৰণ এই সন্ধিয়া টাইম দিনতো মই পূৰা নিজৰ কাম ধামতে কৰি থাকোঁ আৰু সন্ধিয়া টাইমটো মোৰ আজি মানুহ আহিছে কোনোবা আলহী আহিছে প্ৰায়ে আহে মানে মোৰ গেপ তেনেকৈ নাথাকে আহি ধুনীয়াকৈ বহি কথা চথা পাতি যায় গতিকে সেই
আজি তেতিয়া মই ওলাই আহিছোঁ যে তেতিয়া মাইনাই কৈছে বুনেও কৈছে যোৱা যোৱা তই ৰুবলৈ মাতিছে যোৱা আকৌ এনেকৈ কৈছে লৈ যাবহি ন মই চোঁ লৈ যাবহি ঠিকে আছে একে আমি নিশ্চিন্ত তেতিয়াহ'লে আকৌ আনিবলৈ নাযাওঁ আৰু সিহঁতেও বেলেগ বেলেগ ক'ৰবাত কিবা নিজৰ নিজৰ কামত গৈ আছে সেইটো হয় মই সেইকাৰণে মই বোলো নাই মই লৈ যাম আৰু থৈ আহিম কিনো ডাঙৰ কথা আপোনাক মাতিছোঁ যেতিয়া সিমানকণ আমাৰ কৰ্তব্য আৰু সেইটো কাৰণে মোৰো ভাল লাগিছে আজি সন্ধিয়াটো হয় নাই অকণমান তেনেকৈ মানে মাজে সময়ে তেনেকৈ ওলাই মেলিও থাকিলে মানে মাজতে সেই তেনেকৈ বিহু মেলাত গৈছোঁ আৰু দায়িত্ব এটা দিলে আৰু সিদিনাখন কেন্দ্ৰীয় বিহু মেলাই তেনেকৈ এটা দায়িত্ব দিলে আমাৰ লগত মানে যাব লাগে বুলিও তেনেকৈ ওলাই গৈছোঁ আৰু সংগীত মহাবিদ্যালয়লৈ মহাবিদ্যালয়ৰ কথাখন অকণমান কওকচোন আপুনি মই জনাতো মই শিকি থকালৈকে তেতিয়া নাছিলে নেকি তাৰ পিছত আপুনি জড়িত হৈছে চাগে ন মই 2012ত মানে মই তেতিয়া হেৰি আধাতে বি মিউজটো প্ৰথমতে এৰি দিছিলোঁ তেতিয়া চাগে আপুনি 12ত মই সোমাইছোঁ 12ত এতিয়া প্ৰায় 13 বছৰ মানে হ'ল তাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা তাৰ এক্সপিৰিয়েঞ্চটো মানে কি ধৰা মানে কিমানখিনি কি কৰিছোঁ সেইটো মই ক'ব নোৱাৰোঁ কিন্তু আগতে কি আছিলে ক'ব নোৱাৰোঁ কিন্তু অলপ মানে ল'ৰা ছোৱালীখিনি একাগ্ৰতাটো এতিয়া বাঢ়িছে ধৰা গাৰ্জেনসকলৰ ভাল ছাপৰ্টটা আমি পাইছোঁ আৰু মই যেনেকৈ আগতে সংগম একাডেমীত থাকোঁতে আমি অবজাৰভেশ্যন যে আমি কৰোঁ ন আমাৰ শিল্পী দিৱস হওক বিষ্ণুৰাভা দিৱস হওক সেইবিলাক বস্তু আমিতো বেলেগ স্কুলবিলাকতে বন্ধ থাকে আমাৰ সংগমটো সদায় খোলা থাকে কাৰণ ৰয় ছাৰে তেতিয়াই আমাৰ এইবিলাক মানে অবজাৰভেশ্যনত বিৰাটেই মন দিয়ে ন বাকী অসমীয়া মিডিয়ামৰ স্কুলবিলাক তেতিয়া বন্ধ আছিলে অলপ এতিয়াহে ৰিচেণ্টহে সেইবিলাক মানে পাতিবলৈ দিছে তেতিয়া মানে মই যোৱাৰ পিছত স্কুলত কৰি পেলাই আকৌ মই মিউজিক কলেজত কিন্তু সেই আগফালৰ চোতালখনতে হ'লেও কৰোঁ অবজাৰভেশ্যনত মানে বিষ্ণুৰাভা দিৱস হওক শিল্পী দিৱস হওক ভিতৰলৈ নাযাওঁ বাহিৰত কৰোঁ মানে চবেই দেখক তেনেকৈ কৰোঁ সেইটো এটা পৰিৱেশ এটা মানে গঢ়ি উঠিলে এতিয়া আমাৰ প্ৰত্যেকটো অবজাৰভেশ্যনত মানে স্পেচিয়েল ডেট আমি কিবা নহয় কিবা কৰোঁৱেই তাৰমানে আৰু গৈ পেলাই ভাল লাগে ধৰা আৰু ল'ৰা ছোৱালীখিনিৰ মাজত গোটেই ধেমালি নি আমাৰ 10টা ছাবজেক্ট তাত টিচিং কৰা হয় এতিয়া ইয়াত হেৰিটো আছে নাই এম ইউজটো আছে নাই এম ইউজটো আমাৰ চেণ্টাৰটো আছিলে ইয়াত এম ইউজটো মাজতে এটা খেলি মেলিৰ কাৰণে সেইটো বাদ পৰিলে এতিয়া আকৌ ৰিচেণ্ট আমাৰ ভাবি আছোঁ মানে আচ্ছা সেইটো কথা ইয়ালৈ আহিলে ময়ো কৰিব লাগিব মোৰো আধৰুৱা হৈ আছে হ'ব কি হ'ল গানটো শুনিব পাৰি আমি কথাও পাতি আছোঁ কথা মাজে মাজে গানো অকণমান শুনিব লাগে গান গাবলৈ এতিয়া মোৰ একদম মুদেই নাই দেখোন নহয় মোৰ অলপ দিনৰ পৰা মানে গান গোৱাৰ হেৰিটো মানসিকতাটো একেবাৰে নাইকিয়া হৈ গৈছে বাৰু নাই কিবা মই অকণমান নিজকে চৰ্চা কৰিব বিচাৰি পাৰিছোঁ সেইটো নাই আৰু ধৰা কিহবাই মানে খুন্দিয়াই ধৰে মানে প্ৰত্যেকটো মুহূৰ্ততে সেই বস্তুটো মোৰ বহুত দিন লাগিব মানে হেৰি কৰিবৰ কাৰণে পাহৰিবৰ কাৰণে নাই সেইটো হয় মানে অকণমান সেইটো এটা টাইম পাহৰিবতো পৰা নাযায় কিন্তু এই এডজাষ্ট হ'বৰ কাৰণে মোৰ টাইম লাগিব মানে যিটো কাৰণে মোৰ চাগে এতিয়া মাত তাতবোৰ মোৰ বেয়া হৈ গৈছে মানে বহুত দিন নাই চাৰেগামা কিবা এটা কৰিব পাৰিছোঁ এতিয়া মিউজিক কলেজত 6th year ষ্টুডেণ্ট কেইটামানক মই ক্লাছ কৰোঁ সেই তেতিয়াহে সিহঁতৰ লগত অকণমান গোৱা হয় এতিয়া কি শুনিবানো মই এতিয়া আপোনাৰ পৰা মই যে ৰেডিঅ'ত প্ৰথম অডিশ্যন দিছিলোঁ ন অডিশ্যন দিবলৈ যাতে মই যে কৈছিলোঁ এটা পাহাৰী ধুনৰ ওপৰত এটা গান আছিলে আজিকালি সেইবোৰ গান মানুহে ভাল পাব নাপায় নাজানো মই এই 2 লাইনমান গুণগুণাই দিওঁ
মই বিচৰা পৃথিৱীখনি কিমান শুৱনি কিমান লাৱনি মই বিচৰা পৃথিৱীখনি কিমান শুৱনি কিমান লাৱনি মই বিচৰা পৃথিৱীখনি কিমান শুৱনি কিমান লাৱনি মৌ বৰষা মাতে সুৰীয়া মৌ বৰষা মাতে সুৰীয়া শুনিবা যে তাত দিবা ৰজনী কিমান শুৱনি কিমান লাৱনি মই বিচৰা পৃথিৱীখনি আকাশ দুনিয়া ৰামধেনুখন পোহৰ বিলোৱা পাৰুলিৰে বন আকাশ ধুনীয়া ৰামধেনুখন পোহৰ বিলোৱা পাৰুলিৰে বন নিতে নিতে য'ত মন উৰিব নিতে নিতে য'ত মন উৰিব সাৱটিবলে দূৰ দূৰণি কিমান শুৱনি কিমান লাৱনি মই বিচৰা পৃথিৱীখনি জোনালী নিশা ন বেলেগ বেলেগ কিবা এটা শুনা জোনালী নিশাটো মনত নাই। আপুনি যি শুনে মোকতো ক'লে মইতো আপোনাৰ পৰা হেৰিটো শুনিম বুলিয়ে ক'ম আমাৰে সখীয়াটো হে আমাৰে সখীয়া অঁ তোমাকতো শিকাই থৈছোঁ ন সেইবোৰ গাব অঁ দুইটা ডুৱেট গাওঁ অঁ ঠিকে আছে অঁ নহয় মোৰ ফচল হয় ন সি মই ফচি গ'লো ফচল ফচি গ'লে হ'ব আৰু গোৱা স্কেলটো ঠিক আপোনাৰ কাৰণে এইটো ঠিক হ'ব উঠাম উঠোৱা উঠোৱা কোৱা অকণমান কমাই দিয়া গোৱা আপোনাৰ সন্মুখত গান গাইছো তোমাৰ লগত মই গাম আমাৰে সখীয়াই আকুল বিয়াকুলে সপোনৰ হাঁহিতি চাই সপোনৰ হাঁহিতি চাই সপোনত কোঁৱৰে আহুদি আনিলে মতলীয়া সখী খাই মতলীয়া সখী খাই আমাৰে সখীয়া
আছিলে চুমাৰ পৰখনত জ্যোতি পাই সখীয়াই আমাৰ পাহৰি কি আছিলে লিৰিক্সটো পাহৰি না লিৰিক্সটো চোৱা দি থকাৰ বাকৰি সপোনত মিলিলে আছিল সখী বাটে চাই ফাগুনৰ বতাহে গাতে ছাতি মাৰে গাতে ছাতি মাৰি যায় ও গাতে ছাতি মাৰি যায় আমাৰে সখীয়াক আকুল বিয়াকুলে সপোনৰ হাঁহিতি চাই ও সপোনৰ হাঁহিতি চাই চুমাৰ পৰখনৰ জ্যোতি পাই সখীয়াই গাতে উৱাদিহে নাই চুমাৰ পৰখনত জ্যোতি পাই সখীয়াই গাতে উৱাদিহে নাই ও গাতে উৱাদিহে নাই আমাৰে সখীয়াক আকুল বিয়াকুলে সপোনৰ হাঁহিতি চাই ও সপোনৰ হাঁহিতি চাই সপোনৰ হাঁহিতি চাই ধন্যবাদ ভাল লাগিছে BTS এটা আজি ৰেকৰ্ড কৰিছে BTS এটা আজি ৰেকৰ্ড কৰিছে আৰু জ্যোতি সংগীত আৰু বাকী জ্যোতি সংগীত সেইটো নুপুৰৰ মাতে ৰঞ্জনটো নেকি জানো ই কোনটো কৈছিলে ন সেইটো জনোৱালী নিশাটো নহয় এনে নালাগে বেলেগ কি বেলেগ আপুনি আপুনি মই এটা ক'লে গালি খাম মইতো পাহৰিছোঁ সেইটোতো পাহৰি চাই হা কোনটো জয়ন্ত হাজৰিকা বুকুত দিলে যে মোক কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল ভুলিতি মৰহি অসমে হ'ল পুৰবি হ'ল কি যে আকুলতা তোমাৰ মৰমে মোৰ এইটো গান জানো কাটিবা দেই এইবিলাক নাই এইবিলাক শ্বৰ্ট শ্বৰ্ট ক্লিপ ন ভাল লাগিব এইবিলাক এইটো আৰু গান জয়ন্ত হাজৰিকা গধূলি আহিলতো গাব পাৰা লিৰিক্সটো অকণ লাগিব আকৌ উলিয়াই দিয়া তোমাৰ ডাঙৰটো দি দিয়া গধূলি আহিল গধূলি তৰা যেনেকে ৱাইফাই চলি আছে দিগদাৰ হ'ব নিবা নাই একো নহয় আপুনি লৈ ধুনীয়াকৈ গাব পাৰিব স্কেলটো চোৱাচোন নমাই দিম নে উঠাই দিম নমাই দিয়া নমাই দিম দি জয়ন্ত হাজৰিকাৰ গীত দেই এইটো গান ভাল লাগে গানটো চবেই গায় জয়ন্ত হাজৰিকা মানে সেয়াই ইমান কিবা
গা হিতল পৰি যায় মানে তেওঁৰ গানখিনি গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠিল জোনৰে পাঞ্চৈ ঘাটতে চাপিল চিকুনে চেনেহৰ তোমাৰে কাষলে মন্তি উৰিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠিল জোনাকৰে ৰাগি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগিল জোনাকৰে ৰাগি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগিল জোনাকৰে থৈ ঘাটতে চাপিল চিকুনে চেনেহৰ তোমাৰে কাষলে মন্তি উৰিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠিল ৰিণিকি তোমাৰে মাতি দূৰণি সৰকি ৰাতিৰে বাহিতে শুনা যেন লাগিল ৰিণিকি তোমাৰে মাতি দূৰণি সৰকি ৰাতিৰে বাহিতে শুনা যেন লাগিল মনৰে লিহিৰি মনৰে হুহুৰি তোমাকে ধিয়াই বুজনীয়া গছি উৰাজে মাৰিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠিল ইমান ধুনীয়া এই গীতখিনি মানে মই ভাবোঁ যে এই বস্তুখিনি আমি যিমানেই শুনো সিমানে আৰু ভাল লাগি যায় আৰু এনেকুৱা হয়তো আৰু বহুতখিনি কিছুমান কেটেগৰী মানে আছে যেনেকৈ এতিয়া জয়ন্ত হাজৰিকা হওক বা জ্যোতিপ্ৰসাদ ৰাভা সংগীত আৰু কিছুমান পাৰ্বতী প্ৰসাদ গীত যিখিনি আমি সৰুতে শিকিছিলোঁ তেনেকুৱা বহুতখিনি আছে যিখিনি হয়তো আজিকালি ল'ৰা ছোৱালী আনলেছ এণ্ড আনটিল তেওঁলোকে কোনোবা মিউজিক স্কুলত যোৱা নাই তো তেওঁলোকে হয়তো সেইখিনি নাজানে যোনে নেকি ঘৰত বহি শিকিবলৈ চেষ্টা কৰি আছে কাৰণ আজিকালি বহুতে ছেল্ফ লাৰ্ণিং বস্তুটো কৰি আছে গতিকে তেওঁলোকৰ কাৰণে আজিকালি কণ্টেণ্ট হিচাপে যায় মই ভাবোঁ যে অনলাইন যিখিনি ভিডিঅ'জ গৈ থাকে তো সেইটো হিচাপত যদি এনেকুৱা কিছুমান কণ্টেণ্ট যিখিনি আমি আজি কৰিছোঁ আপোনাৰ লগত হওক বা আমি যিখিনি কৰি আছোঁ সেইখিনিও যদি তেওঁলোকৰ ওচৰ গৈ পায়গৈ তেতিয়া তেওঁলোকেও শিকিব পাৰিব আৰু সেইকাৰণে মই ভাবোঁ যে আজি আমি জয়ন্ত হাজৰিকাৰ গীত এটি গালোঁ বা মই এতিয়া ইয়াৰ পিছত আৰু যিখিনি আপোনাৰ পৰা মই যে প্ৰথমতে গালোঁ সেইটো নুৰুল হকৰ ৰচনা আছিলে মানে ফেমাছ ৰাইটাৰ লিৰিক্স তেখেতৰ নুৰুল হকৰ আছিলে মই বিচৰা পৃথিৱীখনে গতিকে সেইবিলাকো ল'ৰা ছোৱালীয়ে জানিব লাগে মানুহে একচুৱেলি তেওঁলোকক সেইটো ইণ্টাৰেষ্টখিনি অনাবলৈ কাৰণে সেইখিনি তেওঁলোকক শুনোৱাব লাগিব আৰু শুনাবলৈ মই ভাবোঁ যে আজিকালি ইণ্টাৰনেটতকৈ আৰু ভাল হেৰি নাই মানুহৰ ওচৰলৈ যাবলৈ আচ্ছা এইখিনিতে মই আপোনাৰ পৰা শেষত এটি জিকিৰ শুনিম সেইটো জিকিৰটোৱে আজি আমাৰ এপিছডটো সামৰিম তাৰ আগতে মই আপোনাক এটা সৰু প্ৰশ্ন বুলিয়ে কৈছোঁ আৰু এটা কথা মই সুধিব বিচাৰোঁ যে যিহেতু আপুনি 80s পৰা বুলি মই কৈছোঁ 80s পৰা আপুনি সংগীত জগতখনৰ লগত জড়িত হৈ আছে আৰু তেতিয়াৰ পৰা এতিয়া এই 20s বা 2025 আজি ডেটটোলৈকে আপুনি সকলোখিনি মিউজিক শুনিছে বা মানে ল'ৰা ছোৱালীও আপুনি বিভিন্ন ধৰণৰ পাইছে ষ্টুডেণ্ট বা যোনে এনেকৈ পাৰফৰ্ম কৰি আছে আপোনাৰ কলেজতে হওক বা হেৰিয়াতে হওক তো আপুনি
মই এইটো সুধিব বিচাৰিছোঁ যে ইমানখিনি যিহেতু আপুনি চেঞ্জেছ দেখিছে সেই তেতিয়াৰ মিউজিক এতিয়াৰ মিউজিক তাৰ মাজত ডেফিনেটলি আপুনি এটা ডিফাৰেঞ্চ পাইছে নিশ্চয় তো আপুনি লিৰিকেলি হওক বা কম্পজিশ্যন ৱাইজ হওক সেই গোটেই বস্তুখিনিক লৈ আপুনি যদি এটা চামাৰি যদি মই ভাবোঁ যে আপুনি যদি কয় যে আপুনি কেনেকুৱা পাইছে বা আৰু ফিউচাৰ আপুনি যদি আমাৰ যিখিনি অডিয়েঞ্চ আছে ষ্টুডেণ্টছ বা যিখিনি ইচ্ছুক মানে গানৰ প্ৰতি যিখিনি হেৰি আছে তেওঁলোকে যদি আগবাঢ়ি যাব বিচাৰে তো আপুনি তেওঁলোকক কেনেকুৱা ধৰণে এটা মানে হেৰি দিব গাইড দিব মানে এটা সৰু শ্বৰ্ট মেছেজ এটা মই ভাবোঁ বুজি আপুনি যদি পাইছোঁ দিব পাৰে তাৰমানে মই এইটো ক'ব বিচাৰিছোঁ যে আগৰ জামানাত মানে আমাৰ সময়ত এই যে ক'লোঁ নহয় এটা হাৰমনিয়াম এখন বা তাবলা এযোৰ লৈ গীটাৰ লৈ পেলাই মানে ষ্টুডিঅ'ত বা ষ্টেজত উঠিছিলে ন তেতিয়াৰ দিনত কিন্তু সেই চামৰ মানুহে তেনেকেই গান শুনিছিলে তাৰপিছতে হ'ল মানে নানান টেকন'লজি আহিলে হয় নহয় নানান টেকন'লজি অহাৰ কাৰণে এনেকুৱা এটা হ'ল কীবৰ্ড পেড পৰা আদি কৰি ফ্লুট মানে যিটো নেকি এতিয়া এনেকুৱা এটা হ'ল মানে কীবৰ্ডখনতে চব বস্তু পায় হয় নহয় তোমাৰ মানে এনেকুৱা মানে এখন কীবৰ্ডতে তোমাৰ ভেৰাইটি মানে চব মানে দিব পাৰে হা তাৰপিছতে আৰু লাহে লাহে যেতিয়া কিছুমান মডাৰ্ণাইজ যেতিয়া হোৱাৰ লগে লগে ধৰা ল'ৰা ছোৱালীৰ মনত মানে এতিয়া যিটো জেনেৰেশ্যন ন সেই জেনেৰেশ্যনটো তেতিয়া মানে সেই বস্তুখিনি কিবা একঘামি বা আমনিদায়ক বুলি ভাবে কিন্তু এতিয়াতো টেকন'লজিৰ যিটো মানে ছেটআপ মানে যেতিয়া ডেভেলপ হৈছে ন ইয়াত মানে এটা সুন্দৰ মিউজিক মানে তাত প্ৰডিউচ কৰিব পাৰে আৰু তাৰ লগে লগে ধৰা এতিয়া মই এইটো কোৱা নাই যে তেতিয়াৰ চামৰ কথাটো বেলেগ কিন্তু এতিয়া এনেকুৱা ধুনীয়া মানে গান গোৱা মানে শিল্পী ওলাইছে এতিয়া ধৰা আমাৰ হেৰি অনুৰাগ হতে বা আমাৰ হেৰি অৰুণ কি আছিলে তাৰ অৰুণ শইকীয়া নেকি আৰু তোমাৰ ধৰা শংকুৰাজৰ কথা কৈছোঁ হা তাৰপৰা এতিয়া জুবিনৰটো কথাটো বাদেই আৰু তেওঁতো একদম সেই তেতিয়াৰ পৰা এতিয়া ইমানেই এটা ফেন্স মানে হেৰি হৈ গৈছে আৰু যাৰ কাৰণে তেওঁৰ গানখিনি মানে এনেকুৱা হয় মানে তুমি চব মুহূৰ্ততে মানে এনেকুৱা ধুনীয়াকৈ শুনি থাকিব পাৰা আৰু এনেকুৱা এটা গলাত মানে এনেকুৱা মেলোডি আছে যিটোৱে নেকি মানে সঁচাকৈ মানে সেই কথাটোৰ লগত মানে পৰিৱেশটো মানুহৰ মনত মানে আকৰ্ষণ কৰিব পাৰে আৰু তাৰ লগে লগে মানে এনেকুৱা এটা উন্নত মানৰ মানে ধৰা ইনষ্ট্ৰুমেণ্টৰ যিটো মিউজিক মানে কম্পজিশ্যন সেইখিনিয়ে মানে ধৰা এতিয়াৰ চামৰ লগতে আমাৰ দিনৰ মানুহখিনিকো মানে আপ্লুত কৰিবলৈ পাৰিছে মানে কিন্তু সেইটো হ'ল মানে মডাৰ্ণাইজ মানে ধৰা নতুন টেকন'লজিৰ সেইটো এটা মানে সুবিধা মানে সেইটো উইথ ডিউ ৰেচপেক্ট তেওঁলোকে আগৰ হেৰিটোক ৰেচপেক্ট কৰি পিনি তেওঁলোকে বৰ্তমান বজাই ৰাখিছে এতিয়া ধৰা আমাৰ পাপনহঁতেও হয় নহয় তেওঁলোকে বৰগীতক কি গোৱা নাই নেকি এলবাম কৰিছে আৰু জুবিন গাৰ্গো ধৰা প্ৰত্যেকটো এই বিষয়েই মানে তেওঁ গাই থৈছে কিন্তু সেইটো মানে এইটো নহয় তেতিয়াৰ যুগৰ সুবিধা আৰু এতিয়াৰ যুগৰ সুবিধা এতিয়া আমি এইটো মানি ল'বই লাগিব কাৰণ এতিয়া ইমান ধুনীয়াকৈ মানে চবেই শিকিবলৈ লৈছে ন আৰু প্ৰত্যেকে মানে সেই তেনেকুৱা এটা উদ্দেশ্য লৈয়ে ধৰা শিকিছে গাবলৈ বিচাৰিছে ধৰা ক্লাছিকেলৰ চৰ্চা কৰিব বিচাৰিছে কিন্তু সেইটো হিচাপত মানে ধৰা তেতিয়াৰ যান্ত্ৰিকতাৰ যুগটোত বেলেগ আছিলে আৰু এতিয়াৰটো হ'ল বহুত ডিফাৰেঞ্চ আহি পৰিছে গতিকে এতিয়া বহুত উন্নত হ'ল যিটো কাৰণে মানে ধৰা তোমাৰ মাতটো ফাটিছে ক'ৰবাত যদি কিবা এটা হেৰি হৈছে তোমাৰ এনেকুৱা হ'ল মানে তাত মিক্সিঙত বেলেগ ধৰণৰ কিবাকিবি হেৰি কৰি দিলে হয় নহয় তোমাৰ মোৰ মাতটো হয়তো মোৰ এইটো মই পিছত চাম এইটো মোৰ মাত নহয় চাগে কিন্তু তোমাৰ মোৰ মাতটো মানে বেলেগ কৰি দিব পৰা হ'ল মানে এতিয়া গতিকে কিমান ধুনীয়া ছিংগাৰ ওলাইছে একদম মানে এতিয়া মই কি ক'ম সেইদিনা নীলাক্ষী গান শুনিলোঁ তাৰ আগতে ধৰা আমাৰ হেৰি কোন আহিছিলে ইয়াৰ আগত ছাত্ৰ সন্থাৰ হেৰিটোত আছুৰ হেৰিটোত জুবিন আহিছিলে আৰু দুগৰাকীমান আহিছিলে তেনেকৈ মানে বস্তুবোৰ আজিকালি মানে শুনিব পৰা আৰু চৰ্চা কৰিছে ল'ৰা ছোৱালীয়ে সেইটো ভাল কথা ভাল হেৰি আমাৰ সাংস্কৃতিক জগতখন মানে চহকী হৈ পৰিছে যাৰ কাৰণে
এনেও না তোমাৰ আৰ্টিষ্টৰ অভাৱ নাই এতিয়া নাই আগতে আমি কেইজনমান আৰ্টিষ্টক বিচাৰি পাইছিলোঁ সেইটো কথা মানে বহুত ডিফাৰেঞ্চ আহি গ'ল আৰু নিউ জেনেৰেশ্যনৰ কাৰণে মানে সেই নতুন যিটো ছেটআপ মানে হৈ গৈছে এইটো এটা ভাল হেৰি বুলি কিন্তু মানে কি যাতে ভাল ধৰণে শুনিব পৰাকৈ গানবিলাক তৈয়াৰী কৰিব লাগে সেইটোৱে কথা ভাল ধৰণে শুনিব পৰাকৈ চবেই যাতে গ্ৰহণযোগ্য হয় এইবিলাক কিবা কিবি আছিলে আগতে এইবোৰ নকওঁ আৰু সেইবোৰ মানে নালাগে আৰু আমি একেলগে শুনিবলৈ বোলে গা চাবোৰ বেয়া লাগি যায় ধৰা নাই আছে মানে ভালৰ বেয়া ভাল আছে বেয়াও আছে সকলোখিনি সেইখিনি মানুহৰ ওপৰত ডিপেণ্ড কৰিব যে কোনে কেনেকৈ লয় তাৰমানে এতিয়া তোমাৰ মানে আমাৰ সংস্কৃতিটোত মানে জীয়াই ৰাখিবলৈ হ'লে আমাৰ সেই সম্পদখিনি জীয়াই ৰাখিবলৈ হ'লে এতিয়া তাৰমানে সেইটো এই নতুন চামকো মানে হেৰি কৰিবৰ কাৰণেই যাতে মই যে ক'লোঁ যে অলপ আগত ফাংচনবিলাকত যে তেনেকুৱা গানবিলাক গাব লাগে ন গতিকে সেইখিনিও ধৰি ৰাখিব লাগিব আৰু মডাৰ্ণখিনিও আমি লৈ যাব লাগিব সেইটো একদম ভাল কথা কৈছে যে সেইটো পুৰণিখিনিও লাগিব নতুনখিনিও লাগিব পুৰণিক বাদ দি আমি নতুনক আদৰি লোৱাটো নতুনক আদৰিম পুৰণিখিনিৰ মানে লগত ৰাখি পিনি কৰিব লাগিব আৰু পুৰণিখিনি যদি আমি এৰি দিওঁ ক'ৰবাত নহয় ক'ৰবাত আমি নিজকে হেৰুৱাই দিয়া হ'ব আৰু সেইটো শিপাটো ধৰি ৰাখিবই লাগিব গছজোপা যিমানেই ডাঙৰ শিপাইহে ৰাখিব বস্তুটো নহ'লে তোমাৰ শিপা যদি মজবুত নাথাকে ধুমুহাই তোমাৰ একেচাটতে পেলাই দিব যদি শিপা মজবুত থাকে হাজাৰ ধুমুহা আহক তোমাৰ সেইটো তাৰমানে তোমাৰ খোপনিটো ৰাখিব বেছটো ৰাখিব সেই বস্তুটো হেয়া ক্ষেত্ৰতো খাটে ক্লাছিকেল মিউজিকৰ ক্ষেত্ৰতো খাটে আৰু ক্লাছিকেল মিউজিকটোত মানে কি মই এতিয়া কিছুমান এনেকুৱা ছিংগাৰ আছে নেকি ক্লাছিকেল নকৰা ছিংগাৰ কিছুমান আছে ধৰা মানে ক্লাছিকেল ভইচ কালচাৰ ন তোমাৰ নোটেশ্যনৰ আপ এণ্ড ডাউনটো তোমাৰ চাৰেগামা পা ধা নি সা সা নি ধা পা মা গা ৰে সা নি ধা পা মা পা ধা নি সা ৰে সা গা ৰে সা সা ৰে গা ৰে সা ৰে গা মা গা ৰে সা ৰে গা মা পা মা গা ৰে সা নি ধা পা মা গা ৰে সা নি ধা পা মা পা ধা নি সা এইটোতো তুমি শুনিছিলা শিকিছিলা মন্দ্ৰ সপ্তক মধ্য সপ্তক তাৰ সপ্তক কেনেকৈ স্বৰৰ মানে চলনবিলাক এইটো হ'ল কি তোমাৰ ক্লাছিকেলটো এইটো কাৰণে দৰকাৰ তোমাৰ চাৰেগামা তোমাৰ ইয়াতো বাজিব কীবৰ্ডতো বাজিব বাঁহীটো বাজিব তুমি যদি ক্লাছিকেলটোত মানে কি চাৰেগামা ভইচ কালচাৰ যদি নকৰা তেতিয়া বস্তুটো বিজুতি আহি যাব এজন ছিংগাৰ আমাৰ ঘৰলৈ আহিছিলে বহুত দিনতে ক'লে আমি আচলতে শিকিবলৈ নহ'লে নহয় আগতে এনেই চিঞৰি দিওঁ অলপ চিঞৰাৰ পিছত মানে মাতটো ফাটি যায় আৰু সেইকাৰণে এইবিলাক শিকিব লাগে ভইচ কালচাৰটো কৰিব লাগে সেইটো কাৰণে তেতিয়া তেওঁলোকে মানে কওঁতে তেতিয়া আমাৰ ঘৰতে কৈছিলে সেই দেই ভাল বিহু ছিংগাৰ এজনে গাই দিওঁ বোলে চিঞৰি দিওঁ পিছত মাতটো ফাটি যায়গৈ কিন্তু দেখিছোঁ বহুতে বোলে গাই থাকিলেও মাত নাফাটে সেইটোৱে তাৰমানে এতিয়া আমাৰ যেনেকৈ অৰিজিত সিঙৰ ৩-৪ ঘণ্টা কিমান নিশ্চয় সাধনা কৰে তেওঁলোকে সাধনা কৰে স্বৰ সাধনা 9 ঘণ্টা তেওঁলোকৰ স্বৰ সাধনা কৰে সেইটোৱে কথা তাৰমানে স্বৰ সাধনাটো মেইন নটেশ্যন যিটো স্বৰৰ যিটো ষ্টেণ্ডিং ভইচ জিম সেইটোৱে তোমাকতো মই গান শিকাওঁতে অলংকাৰ কিমান কৰাইছিলোঁ বহুত সা ৰে গা ৰে সা ৰে গা মা গা ৰে সা ৰে গা মা পা মা গা ৰে সা ৰে গা মা পা ধা পা মা গা ৰে সা ৰে গা মা পা ধা নি ধা পা মা গা ৰে সা ৰে গা মা পা ধা নি সা নি ধা পা মা গা ৰে সা নি সা নি ধা নি সা নি ধা পা ধা নি সা নি ধা পা মা পা ধা নি সা নি ধা পা মা গা মা পা ধা নি সা নি ধা পা মা গা ৰে গা মা পা ধা নি সা নি ধা পা মা গা ৰে সা ৰে গা মা পা ধা নি কিমান বাৰ তোমাক গোৱাইছিলোঁ যাৰ কাৰণে আজি গান গাই থাকিব পাৰিছে সেইখিনি মানে এনেকুৱা হৈ গৈছিলে ন সেইখিনি হাড়ে হিমজে সোমাই যায় আৰু মই ৰেডিঅ'ৰ যেতিয়া অডিশ্যন দিব গৈছোঁ মোক অলংকাৰ এটা শুনাওক বুলি কৈছিলে দেই এতিয়া অলংকাৰ মই যেতিয়া এইটো শুনাই দিলোঁ কৈছে আপোনাৰ কাম এতিয়া চেছ তানপুৰাত নাইবালি খানে তানপুৰা বজাইছে মই এইটো গাইছোঁ অলংকাৰ মই এইটো গাইছোঁ তেওঁলোকে চাগে ৰে গা মা গাম বুলি ভাবিছিলে মই কিন্তু এইটো পূৰা গাই দিলোঁ তেতিয়া মানে কৈছে হ'ব আপোনাৰ এতিয়া কাম শেষ যাওক সেইটোৱে বেছটো লাগে আৰু বেছটো হ'লে মানে এনেকুৱা নহয় যে কোনোবাই হয়তো গাই আছে বা তাৰমানে কি তোমাৰ যদি বেছ নাথাকে তোমাৰ ইয়াত বেখুৰা হ'ব ন যদি চাৰেগামা গাই আছে ধৰা তানপুৰাত যেতিয়া বস্তুটো গাব চব ওলাই পৰে
গতিকে তাত তোমাৰ হাৰমনিয়ামটো কোনো বজাই নিদিয়ে নহয় তোমাৰ ইয়াত বান্ধা থকা মতেহে তুমি তাত ফ'ল' কৰিব লাগিব সেইটোৱে হ'ল সাধনা কৰিব লাগে বেছটো যদি থাকে তেতিয়া নিজকে মানে সেই কনফিডেন্সটো আহে যে মই যিকোনো সুৰ বা যিকোনো নোট মই লগাব পাৰিম লাগিবই কাৰণ ইয়াত তোমাৰ আকৌ তোমাক বেমানি নকৰে নহয় নকৰে গিটাৰখনে বেমানি নকৰে কীবৰ্ডখনে বেমানি নকৰে তাক বন্ধা আছে কিন্তু তুমি তাত যাব লাগিব তোমাৰ গলাটোত তুমি সেইটো বান্ধি ল'ব লাগিব তেতিয়াহে হ'ব সেই ন' ডাউট মই সেইবিলাক ইমান মানে কথা আমি ধৰা নোৱাৰোঁ আজি এতিয়া যি ধুনীয়াকৈ গায় ল'ৰা ছোৱালীবিলাকে এই সৰু সৰু বাচ্ছাবিলাকে ইমান ধুনীয়া গায় এইবিলাক চাবাচোন ৰিয়েলিটি শ্ব'বিলাকত চবেই সাধনা কৰে 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 আৰু সাধনাটো লাগিব যিকোনো ক্ষেত্ৰতে সেইটো লাগে আৰু মই ভাবোঁ যে যোনে যোনে আজিৰ এপিছ'ডটো চায় তেওঁলোকে যাতে আমাৰ এই এপিছ'ডটোৰ পৰা কিবা এটা শিকক আৰু কি কৈছোঁ নকৈছোঁ নাজানো বাৰু যদি তাৰ মাজত কিবা শুনিব পৰা বা জানিব পৰা আছে ল'ব পাৰিব ডেফিনেটলি ইয়াত মই ভাবোঁ যে বহুতখিনি কথা জানিবলগীয়া আছে আৰু শিকিবলগীয়া আছে আৰু আমাৰ ইয়াৰ পৰা কিছুমান এনেকুৱা শ্বৰ্ট ক্লিপছো যায় ন তো মই ভাবোঁ যে সেই ক্লিপছখিনিৰ পৰা ডেফিনেটলি মানুহে বহুতখিনি কথা জানিবলৈ আছে শ্বৰ্ট আজিকালি যিহেতু শ্বৰ্টছৰ জামানা চলি আছে কাৰণ মানুহে ধৈৰ্যটো হেৰাই গৈছে আজি আমাৰ পডকাষ্টটো যদিও 1 ঘণ্টা বা 1.5 ঘণ্টা যদি যায় তাৰ ভিতৰত সেই বহুতৰ সেই বস্তুটো নাই হাৰ্ডলি কিছুমানে ধৰি লওক 10-15 মিনিট চালে তাৰপিছত নাচায় কিন্তু সেই শ্বৰ্টছটো যদি যায় তো সেই শ্বৰ্টছৰ জৰিয়তে সেই মানুহে সেইখিনি হয়তো চাই পিনি যিখিনি হয়তো মাজত চোৱা নাই সেইখিনি যাতে তাত যায় আৰু আছে ইয়াত কিন্তু মই ভাবোঁ কণ্টেণ্ট আছে বহুতখিনি জানিবলগীয়া আছে শিকিবলগীয়া আছে আৰু আপোনাৰ কথাত এনেও শিকিবলগীয়া নথকা এনেকুৱা প্ৰশ্নই নাহে কাৰণ আমি সৰুৰ পৰা যিহেতু পাই আহিছোঁ আৰু কিবা আজি পৰিৱেশটোও ভাল লাগিছে আজি এটা সাংঘাতিক বেলেগ ধৰণৰ পৰিৱেশ হৈছে আজি এপিছডৰ নিচিনা সাডেন টেষ্ট মানে সাডেন টেষ্ট আজি মেমো লোৱা হৈছে আমি আগতে সাডেন টেষ্ট লওঁ আছামিজ পঢ়াইছিলোঁ হা সাডেন টেষ্ট লওঁ দেই মানে এতিয়া আকৌ সি মোক মানে সাডেন টেষ্ট ল'বলৈ হৈছে আজি উল্টাটো হৈছে কিন্তু মানে কি সাডেন টেষ্টত আপুনি বাৰু পাছ কৰিয়ে গ'ল কিন্তু মানে ভাল লাগিলে যে মানে যিটো আমাৰ থাকে যে আনস্ক্ৰিপ্টেড আনপ্লেন বুলি আমি কৈ থাকোঁ তো গতিকে আনস্ক্ৰিপ্টেডটো হয়েই কিন্তু আনপ্লেন যিটো হয় সেইটো হিচাপে আজি মানে যথেষ্ট ভাল লাগিলে কাৰণ মই ভাবোঁ যে মানে মই এক্সপেক্ট কৰা নাছিলোঁ যে এপিছডটো এনেকুৱা ধৰণেও কিবা এটা হ'বগৈ বুলি মই ভাবিছিলোঁ মানে একদম নৰ্মেলি বহি মেলি আমি একদম বেয়া গহীনভাৱে কথাটো পাতিম আৰু মানে একদম মেমৰ লগত আগতে যেনেকৈ কথা পাতোঁ আৰু তেনেকৈ পাতিম কিন্তু মানে গৈ পৰিৱেশটো যেতিয়া গানৰ মাজত সোমাই গ'ল তেতিয়া বহুত বেলেগ এটা হেৰি হৈ গ'ল আৰু ভাল লাগিলে আপুনি সেই পৰিৱেশকণ আমাৰ মানে অকণমান সুবিধা দিয়াৰ কাৰণে এনেকৈ এটা মাহল বনাবৰ কাৰণে আৰু আপুনি যথেষ্টখিনি তাত আপোনাৰ অৱদানো আছে আৰু আপোনাৰ গীতসমূহ এতিয়ালৈকে যিমানখিনি গালে তাৰ মাজতে আৰু এটা বস্তু থাকি গৈছে সেইটো মই ভাবোঁ যদি আপোনাৰ পৰা লাষ্টলি আমি শুনিব পাৰোঁ শুনি আমি আমাৰ এপিছডটো আজি সামৰণি মাৰিম আৰু সেইটো হৈছে যে আপুনি আপোনাৰ দেউতাৰ কথা কৈছিলে যে আপুনি মানে জিকিৰৰ ক্ষেত্ৰত যে আপোনাক এনেকৈ গ্ৰুপত আগতে গোৱাইছিলে 1957 চনত তেওঁৰ 57 চনৰ পৰা মই 67 চনলৈকে মই কণ্টেক্ট মোৰ লগত আছে তাৰমানে তেওঁৰ চুক্তিপত্ৰ গতিকে তেওঁ প্ৰথম জিকিৰ গায়ক হিচাপে মই তেতিয়াই তেওঁ কাৰণ প্ৰথম চামৰ তেওঁ জিকিৰ গায়ক তো গতিকে তেওঁক ট্ৰিবিউট দিয়া নিচিনা হ'ব তো তেওঁক ট্ৰিবিউট হিচাপে আজি আমি আপোনাৰ পৰা এফাকি মানে জিকিৰ শুনি আমি আমাৰ এপিছডটো আজি সামৰিম জিকিৰটো আচলতে এইটো গ্ৰুপ চং হয় ন অকলে ভাল নালাগিব গতিকে তোমালোকে অকণমান গ্ৰুপ আছে নহয় আমাৰ অকণমান তোমালোকে লগে লগে গাই যাবা ইয়াতে লগ দিয়াত ভাল ইয়াতে লগ দিয়াত ভাল এৰি বৰ ধুনীয়াকৈ লগ দিব আপোনাক মাধুৰ্যটো সি গায়ে স্কুলত শিকিছিলে তুমিতো জানাই নাৰায়ণপুৰৰ যেতিয়া এই একান্ত বাধ্য জিকিৰটো একচুৱেলি ভাল লাগিব কেতিয়া দুটাৰা যেতিয়া বাজিব ধৰা ইনষ্ট্ৰুমেণ্ট কিন্তু এতিয়া দুখীয়া ইনষ্ট্ৰুমেণ্ট কেইটা নাই বাৰু দুখদাই নধৰিব আৰু তাৰ মাজতে আমি সেইখিনি আপুনি কভাৰ কৰি দিব আৰু বুলি ভাবোঁ আপোনাৰ হ'ব দিয়া কিবা এটা গাই দিওঁ বাৰু মই ভাল পপুলাৰ এটা জিকিৰ মানে এতিয়া যিটো বস্তু আমাৰ চবেই ল'ৰা ছোৱালীয়ে শুনি ভাল পাব ধৰা সম্প্ৰীতিৰ গীত মানে স্কেলটো হ'বনে অকণ একম্পেনি কৰিবা মোৰ লগত ৰেডি 1 2 3 মোৰ মনত ভেদ ভাৱ নাই আল্লাহ মোৰ মনত ভিন পৰ নাই আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান
টেকেটি ভাৱ মোৰ মনত ভেদ ভাৱ নাই আল্লাহ মোৰ মনত ভিন পৰ নাই আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ হিন্দুকে জ্বলাব হায় আল্লাহ মুছলমানক পুতিব হায় আল্লাহ হায় একেখনি জমিনৰ তল এনো ঘৰ এৰিবা হায় আল্লাহ এনো ঘৰে যাবা হায় আল্লাহ হায় হবা গৈ একেটি লগ মোৰ মনত ভেদ ভাৱ নাই আল্লাহ মোৰ মনত ভিন পৰ নাই আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ জমিনৰ জীৱনে হায় আল্লাহ আসমানৰে পানী হায় আল্লাহ হায় দুয়োৰে জীৱনে ভৰ চাৰি মুঠি জীৱকে হায় আল্লাহ বায়ু হৈ চলাইছে হায় আল্লাহ হায় সেই জনাৰ ললো হৰম মোৰ মনত ভেদ ভাৱ নাই আল্লাহ মোৰ মনত ভিন পৰ নাই আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ পূবেনো ওলায়ে হায় আল্লাহ যাইনো পশ্চিমলে হায় আল্লাহ হায় সেই জনা বুজিবা কি দেহাৰে উৰুমি হায় আল্লাহ মাৰিব নোৱাৰি হায় আল্লাহ হায় খাই আছো গৰলে বি মোৰ মনত ভেদ ভাৱ নাই আল্লাহ মোৰ মনত ভিন পৰ নাই আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ মই খাইবলৈ মনত পৰি গ'ল একচুৱেলি মই মানে সেইটো স্কুলৰ সেই দিনকেইটালৈ মনত পৰি গ'ল মানে আৰু মই অকণমান আৰে আৰে দেখিছোঁ আমাৰ ভিতৰতো ৰাইজে উপভোগ কৰি আছে আমাৰ দেউতাই মানে বিৰাট ভাল পায় মই দেখিছোঁ এই ফাকে দেউতাই মায়ে দুইটাই এই লগত বহি লৈ হেৰি কৰি আছে গ্ৰীণ ৰুমৰ পৰা একদম গ্ৰীণ ৰুমৰ পৰা এনজয় কৰি আছে মানে সংগীতৰ সেইটো এটা পাৱাৰ আছে ন যে মানে যেনেকেও হওক যি হওক মানুহক মানে এটা আকৰ্ষণ কৰিব পাৰে জীৱ জন্তুটো সেইটো হয় ন জীৱ জন্তু তোমাৰ এতিয়া চাবাচোন গান এটা বাজিলে সিহঁতেও এনেকৈ গায় ন আৰু ৰাতিপুৱা যে আমাৰ আজান দিয়ে ন আজান দিওঁতেও চাবা সিহঁতেও সেই আজানৰ সুৰে সুৰে কিছুমান কুকুৰে ৰাতিপুৱা সিহঁতেও জানে ৰাতিপুৱালৈ যে সিহঁতেও কিন্তু আমাৰ সন্মুখত এই হৰধন্দা দোকানৰ সন্মুখত তেনেকৈ কিন্তু কিছুমান কুকুৰো হুকে ৰাতিপুৱা একদম সমানে টানে মানে কিন্তু যিটো বস্তুৱে চবকে ফুল
গছ চবেইতো সংগীত শুনি ভাল পায় ন যদি তুমি ফুলনি এখনত সংগীতৰ মানে মিউজিক শুনোৱা তেতিয়া তোমাৰ সিহঁতেও মানে হালি জালি অলপ সময় সিহঁতে মানে ভাল পায় মানে সাইন্টিফিকেলি আৰু মানে মানুহে কয় ন যে মানে মিউজিক হেজ ন' লেংগুৱেজ আৰু মিউজিকৰ যিটো একচুৱেলি সেইটো মই মানে টেকনিকেল ভাষাত ক'বলৈ গ'লে যিটো ফ্ৰিকুৱেঞ্চি সেই ফ্ৰিকুৱেঞ্চি মিউজিকত এনেকুৱা এটা আছে যিটো নেকি তাৰ কিছুমান মিউজিকেল থেৰাপিও আছে ন মিউজিকেল থেৰাপি আছে সেই বস্তুখিনিয়ে মানে সেই যিটো কামনেছ এটা দিব পাৰে সেইটো কোনো মই ভাবোঁ বেলেগ বস্তু একো নাই আৰু সংগীত যোনে ভাল পাব সি হ'ল ভগৱানৰ ওচৰত যাব পাৰিব আৰু যি সংগীত ভাল নাপায় সি কেতিয়াও ভগৱানৰ ওচৰত যাব নাপায় কিন্তু দেই সেইটো সঁচা কথা মানে সংগীতে মানুহক হহুৱাব পাৰে সংগীতে মানুহক কন্দুৱাব পাৰে তাকে মানে মইতোতো ইমাজিন কৰিব নোৱাৰোঁ কাৰণ মই এতিয়া চাবলৈ গ'লে মোৰ লাইফটো মই মিউজিককে দি থকা নিচিনা হৈছে আৰু মই যদি কেনেবাকৈ মই এবাৰ ক'ৰবাত গৈছিলোঁ মোৰ বাইদেউ তাত গৈছিলোঁ ৰেডিঅ' শুনিবলৈ পোৱা নাইকিয়া মোৰ মানে 15 দিনমান তাত আছিলোঁ তেতিয়া এই ভাগিনজনী জন্ম হওঁতে গৈছিলোঁ মোৰ ৰেডিঅ'টো যে শুনিবলৈ পোৱা নাই মোৰ মানে একদম ক'ৰবাত গহ্বৰত সোমাই আছোঁ নেকি মোৰ এনেকুৱা নিচিনা লাগিছে মানে দেই মানে ৰেডিঅ' মোৰ ৰাতিপুৱা সেই 5:55 পৰা মোৰ আৰম্ভ হৈ যায় মানে 5:55 মানে অনুষ্ঠান পৰিস্থিতি দিলে তাৰপিছতে ধৰা মই তেতিয়া চুলি তুলি ফনিয়াওঁ মানে ধৰা তাৰপিছতে বাথৰুম যাওঁ গা চা ধুই আহি পেলাই আকৌ ভক্তিগীতি আৰম্ভ হয় ভক্তিগীতি শুনিলোঁ তাৰপৰা কিতাপ পত্ৰ সেইবিলাক চাফা তাফা কৰি তাৰপিছতে খাবলৈ চাহ তাহ একাপ খাই লৈ পেলাই আকৌ পঢ়াত বহোঁ আকৌ 7 বজাৰ নিউজ হ'ল আকৌ তেতিয়া উঠিলোঁ কিবা কৰিলোঁ তাৰপৰা 8:15 মানে হেৰি দিয়ে নিউজ দিয়ে তাৰপিছতে 8:30 বজাত গীতিমালিকা সেইবোৰ শুনি শুনি স্কুললৈ ওলাওঁ এনেকুৱা নিচিনা মানে আমাৰ ৰেডিঅ'ই মানে আমাক ৰুটিন বনাই সেই দিনবিলাক একচুৱেলি বেলেগ আছিলে সেয়াই সেইটো আমি এতিয়া মানে একচুৱেলি কমপ্লেইনো কৰিব নোৱাৰোঁ মানে সেইটো এটা টাইম আছিলে আমি টাইমৰ লগত খাপ খাবই লাগিব আৰু আগলৈ আৰু কি হয়তো আহিবলগীয়া আছে আমি নাজানো বাট উইথ ডিউ ৰেচপেক্ট আমি চবকে আমি আঁকোৱালি ল'বই লাগিব সময়ৰ লগত আৰু বিশেষ একো নকওঁ আজি চাগে আমাৰ এপিছডটো চবতকৈ বেছি দীঘলীয়া হৈছে নেকি হা তো বহুত কিবা কিবি ওলাই গ'ল আজি যথেষ্টখিনি আমাৰ ইয়াত কিবা কিবি হৈছে আৰু বিশেষকৈ গানৰ কাৰণে হয়তো আজি আমি মানে এপিছডটো এনজয় কৰিছোঁ বাৰু যি কি নহওক আজি আৰু দীঘলীয়া নকৰোঁ ভাল লাগিলে আপুনি আমাৰ মাজলৈ আহিলে মোৰো ভাল লাগিলে মোৰ ষ্টুডেণ্ট এটাই মোক পৰীক্ষা ল'লে এইখিনিতে মই অকণমান লাজ কৰিছোঁ ভাল লাগিলে পঢ়াই শুনাই মানে এই মানুহ মোৰ সন্মুখত মানুহ কৰিলোঁ মানে নাই একচুৱেলি মই এতিয়াও মই মানে সেইটো গৌৰৱ অনুভৱ কৰোঁ যে মই মানে স্কুলখনৰ কথাটো একচুৱেলি আমাৰ ইয়াত কোৱা নহ'লে বাট মই সংগম একাডেমীত আজি KG1 পৰা মই পঢ়িলোঁ KG1 পৰা ক্লাছ 10লৈকে মই পঢ়ি পিনি মই ভাবোঁ যে এতিয়া মই ক'বলৈ নাযাওঁ আজিকালি মই নাজানো কেনেকুৱা কি চলি আছে কিন্তু আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া সেইটো এটা প্ৰপাৰ মানে তাত এটা ডিচিপ্লিন আছিলে বেষ্ট স্কুল আৰু বেষ্ট টাইম আছিলে একাডেমীয়ে এতিয়াও সেইটো বজাই ৰাখিছে মই সেইটোৱে আৰু এইটো হৈছে এতিয়া বিভিন্ন ঠাইত নতুন নতুন স্কুল হৈছে ন আৰু মানুহৰ এনেকুৱা এটা হৈছে তাৰমানে ধৰা সেই সুবিধাবিলাক মানুহৰ ল'ব বিচাৰিছে তাৰমানে ওচৰৰ স্কুল বা এইটো বাছৰ খৰচা নাথাকে কিন্তু সংগম একাডেমি ইজ এ বেষ্ট স্কুল ওৱান অফ দ্য বেষ্ট স্কুল অফ লখিমপুৰ ফাৰ্ষ্ট CBSE স্কুল সংগম একাডেমি আৰু সেই সংগম একাডেমিৰেই মানে গোটেইখিনি পুলি পোখা মানে শিক্ষক শিক্ষয়িত্ৰী আজিকালি এতিয়া জিনিয়াছত আছে এছিয়ানখন সংগম একাডেমি টিচাৰে কৰা গতিকে ব্ৰহ্মপুত্ৰ ভেলীটো আমাৰ সংগমৰ টিচাৰ আছে ভেলী ভিউত আছে গতিকে সংগম একাডেমি হ'ল মেইন ৰুট আৰু ৰুটৰ পৰা সেইখিনি ফল ফুল হৈছে সেইকাৰণে সংগম একাডেমি মইতো সেইটো মানে নিজৰ স্কুলখনৰ এক্সেক্টলি মানে কি আৰু সংগম একাডেমিক টোটেল এটা ষ্টুডেণ্ট বনাই ল'বৰ কাৰণে মানে তেনেকৈ সুবিধাখিনি আছে মানে টোটেল এটা এডুকেশ্যন মানে তাত যায় মানে তুমি পঢ়া ক্ষেত্ৰত হওক বা তোমাৰ আৰ্ট মিউজিক ডেন্স অনুমেডামে যি ধুনীয়া আৰ্ট শিকায় নহয় একচুৱেলি এতিয়া সেই বস্তুটো কালচাৰটো বেয়া হৈ গৈছে মৌচুমী ভৰালী একদম ষ্ট্ৰিক্টনেছ নহয় ল'ৰা ছোৱালী মৰা বা ল'ৰা ছোৱালী গালি পৰা আজিকালি একো কৰিব নিদিয়ে কিন্তু সেইটো টাইমত হয়তো সেইকণ আছিলে কাৰণে আজি আমি হয়তো ইমানখিনিলৈকে গৈছোঁ নহ'লে আমিও হয়তো ফটো ফান হ'লোহেঁতেন কিন্তু যিমানেই যি নহওক মই এতিয়াও মোৰ স্কুলৰ কথা মই চবৰ আগত মই ভালকেই কওঁ আৰু কাৰণ কেলৈ সেইখন স্কুলে মোক যিখিনি দিলে
হয়তো মই নাজানো হয়তো বেলেগ স্কুলত পালোহেঁতেন নাই সেইটো মই ক'বলৈ নাযাওঁ কিন্তু সেই স্কুলখনে মোক যিমানখিনি দিলে আৰু সেই স্কুলখনলৈ নোযোৱাহেঁতেন মইতো আজি মেমক লগ নাপালোহেঁতেন মেমক যদি লগ নাপালোহেঁতেন হয়তো মই আজি দিছ ইজ বিজনেছ মানে মই এইটো ক'ব বিচাৰিছোঁ মেমক লগ নোপোৱাহেঁতেন মই হয়তো মিউজিক শিকিলোহেঁতেন নাই ঠিক নাই কাৰণ মই নিজে মানে নিজে ইণ্টাৰেষ্টেড হৈ যোৱা নাছিলোঁ মেমক গালি শুনি পিনি গৈছিলোঁ মোৰ এতিয়াও মনত আছে মায়ে মোক জোৰজবস্তি লৈ গৈছিলে মেমৰ ক্লাছলৈ আৰু বাকী আৰু কৈ থাকিলে এইখিনি কথা খতম নহয় তো গতিকে মই লাষ্টত আকৌ আপোনাক ধন্যবাদ জনাইছোঁ আপুনি সিমান আপোনাৰ মূল্যৱান সময়খিনি আমাক দিয়াৰ বাবে আৰু আপোনাক আমি যথেষ্টখিনি সময় ল'লোঁ আৰু সেইখিনিৰ বাবে আপুনি দুখদাই নধৰিব বাকী বাৰু ইমান পটককৈ কথা কৈছা আকৌ মই আহি গৈছোঁ তোমাক এচাত দিবহে লাগে মোৰো ভাল লাগিলে তোমালোকৰ ইয়াত আহি পেলাই আৰু এইখিনি যে কৰিছা মানে এখন সমাজৰ লগত তুমি মানে নতুন চামক এটা কানেক্ট কৰিছা যিসকলৰ কথা আমাকতো কোনো চিনিয়ে নাপায় এতিয়া আমিতো কোনো ছিংগাৰ শাৰীত এতিয়া নাথাকিবও পাৰোঁ কাৰণ আমাক কোনো ষ্টেজত নেদেখে এতিয়া আৰু কোনো ধৰণৰ আমি পুৰস্কাৰো আমি নাই পোৱা দেই কিবা বঁটা চটা যে দিয়ে সেইবিলাকো আমি নাই পোৱা এতিয়ালৈকে কিন্তু আমি ঘৰৰ ভিতৰতে গাই থাকোঁ আৰু অল ইণ্ডিয়া ৰেডিঅ'ত মই এইটো এজ এ মীৰা বেগম মানে মই অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰাই মানে হয়তো বহুতে চিনি পায় মোক সেই সময়তে আৰু এতিয়াও গান বাজি থাকে ৰেডিঅ'ত তোমালোকে শুনিবা গতিকে সেইখিনি হ'ল ৰেডিঅ'ৰ জৰিয়তে আৰু এতিয়া তোমালোকৰ জৰিয়তে চাগে আৰু দুই এপদ পাহৰিছিলে যদিও এতিয়া মীৰা বেগমক সেইটো আমাৰ দায়িত্ব যে আমি আমাৰ ৰুটছখিনি যাতে পাহৰি নাযাওঁ চিনাকিটো যাতে আকৌ আমি ৰিফ্ৰেছ কৰোঁ হয় ভাল কাম কৰি যোৱা সেয়া মোৰ আশীৰ্বাদ থাকিলে গতিকে মোক বিদায় দিয়া আৰু মই বহুত ৰাতি হৈ গ'ল মই ভাত বনোৱা নাই ঘৰত যাওঁগৈ ভোকো লাগিছে অৱশ্যে দেই ভোকো লাগিছে বাই বাই গুড নাইট ফাৰ্ষ্ট টাইম কোনোবা পডকাষ্টত বাই বাই গুড নাইট দি যাবলৈ উইদাউট কাট গতিকে ভাল লাগিলে আমাৰো তোমালোকে ভাল ভাল কামবোৰ কৰি যোৱা আপোনাৰ আশীৰ্বাদ থাকিলে ডেফিনেটলি কৰি যাম আমি আৰু যেনেকৈ তোমালোকৰ এইটো এটা ভগৱানৰ আশীৰ্বাদ পাইছা আৰু পৰিৱেশবিলাকৰ পৰা তোমালোকে এটা শিক্ষা পাইছা গতিকে ভাল কাম কৰি যোৱা ধন্যবাদ আৰু তোমালোকৰ আকৌ কেতিয়াবা কিবা কিবি নতুন যদি নিশ্চয় ভাবা পৰিকল্পনা কৰা গীত মাতক লৈ পেলাই কৰিবা ভাল ভাল উদযাপন যিখিনি কৰিব লাগে সেইখিনি তোমালোকে উদযাপন কৰিবা যেনেকৈ গানৰ মাজেৰে গোটেইখিনি তোমালোকে সমাজত কিবা কিবি বিলাই যোৱা নিশ্চয় আমি চেষ্টা কৰিম আৰু কিবা কিবি নতুনত্ব আনিবৰ কাৰণে আমি সদায় ট্ৰাই কৰোঁ আমি ইটছ এণ্ড এভৰি এপিছ'ডত আমি সেইটো চেষ্টা কৰোঁ তো গতিকে আজি এপিছ'ডটো ইয়াতে সামৰিছোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ